Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণী কোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 4 মোশন ইন এ প্লেনৰ ওপৰত ডিসকাস কৰিম। আমি আজি ডিসকাস কৰিম কি ভেক্টৰৰ ওপৰত। আমি যোৱা ভিডিঅ'ত কি চাইছিলো যে মাল্টিপ্লিকেশন অফ ভেক্টৰ কোনটো চাইছিলো আমি ক্ৰছ প্ৰডাক্টৰ ওপৰত আলোচনা কৰিছিলো হয়নে? এটা ক্ৰছ প্ৰডাক্ট মানে কি আছিল যে যেতিয়া আমি ভেক্টৰ দুটা কি কৰো মাল্টিপ্লাই কৰো তেতিয়া আমাৰ যদি আনসাৰটো কি এটা ভেক্টৰ আহে তেনেকুৱা ধৰণৰ প্ৰডাক্টসমূহক আমি কি বুলি কওঁ ক্ৰছ প্ৰডাক্ট বুলি কওঁ বা কি কওঁ আমি তাক ভেক্টৰ প্ৰডাক্ট বুলি কওঁ দেই হেতু মনত ৰাখিবা তোমালোকে ক্ৰছ প্ৰডাক্টক কি বুলি কোৱা হয় ভেক্টৰ প্ৰডাক্ট বুলি কোৱা হয় ঠিক আছে তাৰ পিছত আমি কি চাইছিলো যে প্ৰথমতে আমি চাইছিলো ক্ৰছ প্ৰডাক্ট কৰোতে আমাৰ যেটো ৰিজাল্টেন্ট ভেক্টৰ আহে তাৰ আমাৰ ডাইৰেকশনটো দিবলৈ কি কৰে আমাৰ দুটা ৰুল ইউজ কৰিছিল হয়নে এটা আছিল কি আমাৰ ৰাইট হ্যান্ড থাম্ব ৰুল আৰু এটা আছিল কি আমাৰ ৰাইট হ্যান্ড স্ক্ৰু ৰুল হয়নে তোমালোকে চালানে চাবা যদি নাইছা ভিডিঅটো আৰু তাৰ পিছত আমি ডিসকাস কৰিছিলো যে কি তাৰ ডেফিনেশনটো তাৰ পিছত আছিল আমাৰ যে জ্যামিতিক্যালি আমি ক্ৰছ প্ৰডাক্টক কেনেকৈ ডিফাইন কৰিব পাৰো আৰু একেবাৰে শেষত আমি কি চাইছিলো যে প্ৰপাৰ্টিজ অফ ক্ৰছ প্ৰডাক্ট হয়নে আৰু আমি একেবাৰে লাষ্টৰ প্ৰপাৰ্টিত কি চাইছিলো যে আমি অৰ্থগোনাল ইউনিট ভেক্টৰৰ কাৰণে আমি ক্ৰছ প্ৰডাক্ট হলে কি হয় আমি সকলো চাইছিলো হয়নে আজি আমি সেই প্ৰপাৰ্টিটো ইয়াত ইউজ হ'ব ঠিক আছে এতিয়া কি হ'ব যে আমাৰ কি আছে ক্ৰছ প্ৰডাক্ট ইন টাৰ্মছ অফ ৰেক্টেঙ্গুলাৰ কম্পোনেন্টছ মানে কি আমাৰ 3 ডাইমেনশনাল কোঅৰ্ডিনেট সিস্টেমত আমাৰ কি হ'ব যিখিনি কম্পোনেন্ট আহে I cap J cap K cap হেখিনি কি হ'ব ৰেক্টেঙ্গুলাৰ কম্পোনেন্টত আহিব মানে x axis y axis আৰু z axis আমি কি কৰিব লাগিব এই ক্ৰছ প্ৰডাক্টটো উলিয়াব লাগিব ঠিক আছে মানে কি হ'ব যদি আমাৰ কি হয় দিয়া থাকে যে কি ধৰি লও এটা ভেক্টৰ a ইকুৱেল কি দিয়া আছে আমাৰ ax I cap plus ay j cap plus কি দিয়া আছে আমাৰ az k cap ঠিক আছে আৰু এটা ভেক্টৰ কি দিয়া আছে আমাৰ b ইকুৱেল কি দিয়া আছে আমাৰ bx I cap plus by j cap plus কি দিয়া আছে আমাৰ bz k cap হল এতিয়া কি কয় আমাক যদি কয় এই ভেক্টৰটোৰ মাজত আমাক কি কৈছে ক্ৰছ প্ৰডাক্ট উলিওৱা তেতিয়া আমি কেনেকৈ উলিয়াম এতিয়া হেতু কৰিবলৈ কি হ'ব তাৰ কাৰণে আমাৰ ফৰ্মুলা আছে এটা আমি সেই ফৰ্মুলাটো উলিয়াব লাগিব ঠিক আছে আৰু কি হ'ব মানে ফৰ্মুলাটো লাষ্টত এটা আমি ৰিজাল্ট পাম হেতু মানে কি কৰিম প্ৰথমতে আমি ক্ৰছ প্ৰডাক্ট কেনেকৈ কৰি উলিয়াব লাগে হেতু আমি চাম ঠিক আছে এতিয়া প্ৰথমতে আমি কি কৰো সেই কাৰণে ক্ৰছ প্ৰডাক্ট কৰিম a ক্ৰছ b হ'ব তোমালোকে লিখি লোৱা যে কি আমি কি কৰিম প্ৰথমতে a ক্ৰছ b হ'ব প্ৰথমতে আমাৰ a ভ্যালুটো কি আছে ax I cap plus ay j cap plus az k cap এই সকলোবোৰ কি আমাৰ অৰ্থগোনাল ইউনিট ভেক্টৰ ইয়াত আছে যে I cap j cap k cap হেবু কি হয় আমাৰ ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট হয় হয়নে ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট বা কি তোমালোকক ক'ব পাৰে কেতিয়াবা কাৰ্টেজিয়ান কোঅৰ্ডিনেট সিস্টেম বুলি ক'ব পাৰে দেই ঠিক আছে আৰু তেতিয়া আমি তোমালোকে গম পাবা যে কি তেতিয়া আমাৰ কি থাকিব I cap j cap k cap থাকিব হ'ব এতিয়া আমাৰ কি হ'ব ইয়াত আমি লিখিম প্ৰথমতে ax I cap plus ay j cap plus az k cap হল এটা কি হ'ব ক্ৰছ আহিব তা b কাৰণে কি হ'ব আমাৰ bx I cap plus by j cap plus কি হ'ব আমাৰ bz k cap হল এতিয়া আমি কি কৰিব লাগিব এহেৰ মাজত ক্ৰছ প্ৰডাক্ট কৰিব লাগিব যেনেকৈ আমি কি কৰিছিলো ডট প্ৰডাক্ট কৰিছিলো তেনেকৈ কি কৰিব লাগিব ইয়াত ক্ৰছ প্ৰডাক্ট কৰিব লাগিব আৰু আমি জানো যে কি ক্ৰছ প্ৰডাক্টটো কি হয় আমাৰ ডিস্ট্ৰিবিউটিভ হয় সেই কাৰণে কি হ'ব এই প্ৰথমতে এই টাৰ্মটো আমি এই গুটেই এই টাৰ্মটো কি কৰিব লাগিব আমি ক্ৰছ প্ৰডাক্ট কৰিব লাগিব কাৰণ কি ডিস্ট্ৰিবিউটিভ যেটো হয় সেই কাৰণে এটো ইয়াৰ লগত কি ডিস্ট্ৰিবিউট হৈ যাব প্ৰত্যেকৰ লগত ঠিক আছে সেইকাৰণে আমি প্ৰথমতে কি কৰিম ax এ এই গুটেটো ক্ৰছ প্ৰডাক্ট কৰিম হ'ব এতিয়া প্ৰথম টাৰ্মটো কি হ'ব ax I cap আৰু bx I cap ৰ মাজত যে ax bx যেটো কি হয় এইকিটা আমাৰ ম্যাগনিটিউড হয় সেইকাৰণে কি হ'ব একেলগে মাল্টিপ্লাই হ'ব আৰু কি হ'ব I cap আৰু I cap টো কি হ'ব এটা ক্ৰছ প্ৰডাক্ট হ'ব কাৰণ কেলে ইহঁতকিটা কি হয় আমাৰ ইউনিট ভেক্টৰ হয় সেইকাৰণে কি হ'ব I cap ক্ৰছ I cap হল তোমালোকে বুজিবা ঠিক তেনেকৈ বাকিখিনি কৰি যোৱা এটো ডেৰিভেশ্যন তোমালোকক ইমান নালাগে দে হেতু তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে জাস্ট চোৱা এটো কেনেকৈ আমি পালো হ'ব প্লাস আমাৰ কি আছে ax by দেখি আহিব আমাৰ ax by তোমালোকৰ এক্সামত নাহে তথাপিও শিকি থোৱা তোমালোকে ক্লাস 12ত পাবা এখিনি ax by কি হ'ব I cap ক্ৰছ j cap আহিব দিয়া ক্ৰছ j cap হল প্লাস কি আহিব আমাৰ ax bz I cap ক্ৰছ কি হ'ব k cap আহিব যেহেতু কি ইহত ইউনিট ভেক্টৰ হয় আৰু ইউনিট ভেক্টৰ মাজত কি হ'ব আমাৰ ক্ৰছ প্ৰডাক্ট হ'ব হল তাৰ পিছত আমাৰ কি আহিব যে ay এতিয়া ax ৰ কাৰণে কি আমি গুটে তিনটা কি কৰিলো ডিস্ট্ৰিবিউট কৰি আমি ক্ৰছ প্ৰডাক্ট কৰিলো এতিয়া আমি কি কৰিব লাগিব ay ৰ লগত এই গুটে টাৰ্মটো কি কৰিব লাগিব আমি ক্ৰছ প্ৰডাক্ট কৰিব লাগিব কৰি দিয়া ay bx কি হ'ব আমাৰ j cap ক্ৰছ I cap ঠিক আছে তাৰ পিছত আমাৰ কি আহিব যে ay by
ইয়াত কি আছে জে কেপ ক্ৰছ জে কেপ আহিব জে কেপ ক্ৰছ জে কেপ ঠিক আছে প্লাছ কি আহিব আমাৰ এ ৱাই বি জেড কাৰণ কেলে ইহঁতকেইটা মেগনিটিউড হয় এ ৱাই আৰু বি জেডটো কি হয় মেগনিটিউড হয় আৰু সেইকেইটা কি হয় মাল্টিপ্লাই হৈ যায় ডাইৰেক্ট আৰু এইকেইটা কি হ'ব জে কেপ আৰু কে কেপ কি হ'ব আমাৰ এতিয়া ক্ৰছ প্ৰডাক্ট হ'ব ক্ৰছ কে কেপ ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত আমাৰ কি আছে লাষ্ট আছেগে এ জেড কে কেপটো আৰু এইটো আমি কি গোটেইটোকে ক্ৰছ প্ৰডাক্ট কৰি দিম কৰি দিয়া এ জেড বি এক্স কি আহিব আমাৰ কে কেপ ক্ৰছ আই কেপ প্লাছ আমাৰ কিমান আহিব দিয়া এ জেড বি ৱাই কে কেপ ক্ৰছ কি আহিব আমাৰ জে কেপ ঠিক আছে তাৰপিছত কি আহিব আমাৰ এ জেড বি জেড প্লাছ কি আহিব আমাৰ এ জেড বি জেড কে কেপ ক্ৰছ কে কেপ ক্ৰছ কে কেপ ঠিক আছে ইমানলৈকে হ'ব বুজি পালা না আমি কেনেকৈ কৰিলোঁ এইখিনি তাৰপিছত আমি কি চাইছিলোঁ যেতিয়া আমি যোৱা ভিডিঅ'ত চাইছিলোঁ কি চাইছিলোঁ ক্ৰছ প্ৰডাক্টৰ আমি প্ৰপাৰ্টিজৰ কথা পঢ়িছিলোঁ তেতিয়া আমি লাষ্টত কি চাইছিলোঁ যে ক্ৰছ প্ৰডাক্ট অফ অৰ্থগনেল ইউনিট ভেক্টৰৰ কথা পঢ়িছিলোঁ তাত আমাৰ কি হৈছিলে আমি চাইছিলোঁ যে কি যেতিয়া আমি অৰ্থগনেল ইউনিট ভেক্টৰ কৰিছিলোঁ চাইছিলোঁ আই কেপ ক্ৰছ আই কেপ আমাৰ কিমান আহিছিলে ইকুৱেল টু কি আছিলে জে কেপ ক্ৰছ জে কেপ আছিলে ইকুৱেল টু আমাৰ কি আহিব ৰ'বা আই কেপ ক্ৰছ আই কেপ মানে কিমান আছিলে আমাৰ যে আই কেপৰ মেগনিটিউড সাইন কিমান আছিলে আমাৰ 0 ডিগ্ৰী আছিলে হয়নে কাৰণ কেলে আই কেপৰ লগত আই কেপ কৰিছোঁ আমি সেইকাৰণে কি সাইন লগত 0 ডিগ্ৰী আহিব আৰু কি হ'ব এন কেপ আহিছিলে আৰু ইকুৱেল আনসাৰটো কি আছিলে 0 ইনটু এন কেপ মানে কি 0 ভেক্টৰ আহিছিলে আৰু যিহেতু আমি কি কৰোঁ মেগনিটিউডটো ধৰিম ইয়াত সেইকাৰণে আমি কি লিখিম ডাইৰেক্ট 0 বহাম ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ যিহেতু আই কেপ ক্ৰছ আই কেপ মানে 0 হৈছে আৰু সেইকাৰণে কি হ'ব আমাৰ জে কেপ ক্ৰছ জে কেপ আৰু কি আহিব ইকুৱেল কে কেপ ক্ৰছ কে কেপ কি হ'ব আমাৰ ইকুৱেল 0 আহিব হয়নে ঠিক আছে যেহেতু আমি মেগনিটিউডৰ কথা ক'ম সেইকাৰণে আমি 0 লিখিম হ'ব এতিয়া সেইকাৰণে কি হৈ যাব আমাৰ এই আই কেপৰ জেগাত আমাৰ কি হৈ যাব এইটো আই কেপ ক্ৰছ আই কেপ 0 হৈ যাব ঠিক আছে ঠিক তেনেকৈ জে কেপ ক্ৰছ জে কেপ এইটো কি হৈ যাব আমাৰ 0 হৈ যাব ঠিক তেনেকৈ কে কেপ ক্ৰছ কে কেপ কি হৈ যাব আমাৰ ইকুৱেল টু 0 হৈ যাব কেলে হ'ল বুজি পালোঁ নহয় কাৰণ কেলে যেহেতু আই কেপ ক্ৰছ আই কেপ মানে কি আমাৰ সেম ডাইৰেকশ্যনত কি হ'ব আমাৰ ভেক্টৰকেইটা ক্ৰছ প্ৰডাক্ট হ'ব মানে যিহেতু কি হয় যেতিয়া আমাৰ কি হৈছিলে একেটা ডাইৰেকশ্যন যেতিয়া আমি কি কৈছিলোঁ এ কেপ এ ভেক্টৰ ক্ৰছ এ ভেক্টৰ কৈছিলোঁ তেতিয়া আমাৰ আনসাৰটো কি আছিলে এ সাইন কিমান আহিছিলে 0 ডিগ্ৰী এন কেপ মানে কি সাইন 0 মানে 0 আৰু এন কেপ মানে কি 0 ভেক্টৰ আহিছিলে ঠিক সেইটো কথা এইটো আমি ইয়াত লগাব লাগিব হয়নে আমাৰ যোৱা ভিডিঅ'ত তোমালোকক দেখুৱাইছিলোঁ যে কি আমি কেনেকৈ 0 পাওঁ এইটো ঠিক আছে বা 0 ভেক্টৰ পাওঁ হ'ব ইমানলৈকে বুজি পালা এতিয়া আমি কি চাইছিলোঁ যেতিয়া আমি কি কৈছিলোঁ বেলেগ বেলেগ দুটা কি কৈছিলোঁ ইউনিট ভেক্টৰ আমি ক্ৰছ প্ৰডাক্ট কৰিছিলোঁ তেতিয়া আমি কেনেকৈ উলিয়াইছিলোঁ তাৰ কাৰণে মই লাষ্টত একেবাৰে মেথড এটা দেখুৱাই দিছিলোঁ কেনেকৈ আছিলে আমাৰ যে কেনেকৈ ধৰিছিলোঁ আমি আই কেপ ধৰিছিলোঁ এইফালে জে কেপ আৰু কে কেপ আছিলে হয়নে যেতিয়া কি হ'ব আমাৰ ক্লকৱাইজ ডাইৰেকশ্যনত যাব তেতিয়া কি হ'ব আমাৰ আনসাৰটো পজিটিভত আহিব আৰু যেতিয়া আমাৰ কি আছিলে এইটো আছিলে আমাৰ ক্লকৱাইজত আমাৰ কি হ'ব সদায় পজিটিভ হয় আৰু এটা কি আছিলে আমাৰ আই কেপ এইটো জে কেপ আৰু এইটো কি হ'ব কে কেপ যদি আমি কি কৰোঁ এণ্টি ক্লকৱাইজত যাওঁ তেতিয়া আমাৰ কি হ'ব আনসাৰটো নিগেটিভত আহিব হয়নে এইটো কি লিখিম এতিয়া এণ্টি ক্লকৱাইজ এণ্টি ক্লক ইকুৱেল টু কি হ'ব নিগেটিভ মানে কি হৈছিলে যেতিয়া আমি কি কৈছিলোঁ আই ক্ৰছ জে কৰিছিলোঁ তেতিয়া আমাৰ কি আছিলে আনসাৰটো কে কেপ আহিছিলে হয়নে আই কেপ ক্ৰছ জে কেপ কি হ'ব আমাৰ কে কেপ আহিব ঠিক তেনেকৈ কি হয় জে কেপ ক্ৰছ কে কেপ কৰিলে কি হয় আই কেপ হয় তেনেকৈ কে কেপ ক্ৰছ আই কেপ কৰিলে জে কেপ আহে এতিয়া চাওঁ আমাৰ কি আছে ঠিক তেনেকৈ আমাৰ উল্টাকৈ কৰিলে কি হয় আই কেপ ক্ৰছ যদি কে কেপ কৰোঁ তেতিয়া কি হয় এণ্টি ক্লকৱাইজত সদায় মাইনাছ ধৰিবলৈ কৈছিলোঁ মই সেইকাৰণে কি হ'ব আই কেপ ক্ৰছ কে কেপ ধৰিলে মাইনাছ জে কেপ আহিব ঠিক তেনেকৈ কে কেপ ক্ৰছ জে কেপ ধৰিলে মাইনাছ আই কেপ আহিব ঠিক তেনেকৈ জে কেপ ক্ৰছ আই কেপ ধৰিলে কি হ'ব মাইনাছ কে কেপ আহিব ঠিক আছে এতিয়া চাই লওঁ আমাৰ ইয়াত কি হ'ব এতিয়া আমাৰ কি আছে আই কেপ ক্ৰছ জে কেপ এতিয়া আমাৰ কি হ'ব সেইকাৰণে আই কেপ ক্ৰছ কে কেপ মানে কি আইৰ পৰা যিহেতু জেলৈ গৈছে সেইকাৰণে আমাৰ আনসাৰটো কি আহিব প্লাছ কে কেপ আহিব সেইকাৰণে কি লিখিম আমি এইডোখৰ জেগাত কি লিখিম প্লাছ কে কেপ মানে কি আহিব এতিয়া যে এ এক্স বি ৱাই কে কেপ আহিব হয়নে কাৰণ কেলে আমি যেহেতু আই ক্ৰছ জে বুলি কৈছোঁ মানে কি আইৰ পৰা জেলৈ গৈছে সেইকাৰণে কি ডাইৰেক্ট কে আহিব যেহেতু ই ক্লকৱাইজ ডাইৰেকশ্যন আছে ঠিক আছে তাৰপিছত কি হ'ব আমাৰ প্লাছ এ এক্স বি জেড তাৰপিছত কি আহিব আমাৰ আই কেপ ক্ৰছ কে কেপ আছে মানে কি আছে
আই কেপ ক্ৰছ মানে কি এইটো উল্টা হৈছে আই পৰা কেলৈ যাব লাগিব সেইকাৰণে কি হ'ব এইটোত আহিব আই কেপ ক্ৰছ কে কেপ হ'লে কি হ'ব আমাৰ মাইনাছ জে কেপ আহিব দেখিছানে মাইনাছ কে আহিলে জে কেপ আহিলে ঠিক আছে তাৰপিছত আমাৰ কি আছে প্লাছ এ ৱাই বি ৱাই আছে এইটো প্লাছ আহিব দেই আগত এইটো আগত প্লাছ আহিব প্লাছ কি আছে আমাৰ এ ৱাই বি এক্স আছে এ ৱাই বি এক্স আমাৰ কিমান আহিব জে কেপ ক্ৰছ আই কেপ জে কেপ তো উল্টা হ'ল জে কেপ ক্ৰছ আই কেপ কৰিলে কি হ'ব আমাৰ মাইনাছ কে কেপ আহিব দেখিছানে জে কেপ ক্ৰছ আই কেপ কৰিলে মাইনাছ কে কেপ আহিব সেইকাৰণে আমি ইয়াত কি লিখিম মাইনাছ কে কেপ হ'ল আৰু আমাৰ পিছত কি আছে এইটো হ'ল এইটো তাৰপিছত এইটো আহিব প্লাছ আমাৰ কিমান আহিব এতিয়া এ ৱাই বি জেড আমাৰ ব্ৰেকেটত কি আছে এতিয়া জে কেপ ক্ৰছ কে কেপ মানে কি জে পৰা কেলৈ গৈছোঁ আমি হয়নে জে কেপ ক্ৰছ কে কেপ মানে কি হ'ব আই কেপ আহিব প্লাছ আই কেপ সেইকাৰণে আহিব আই কেপ ঠিক আছে আৰু তাৰপিছত কি আছে এ জেড বি এক্স প্লাছ লিখা এ জেড বি এক্স আমাৰ ব্ৰেকেটত এতিয়া কি আছে কে কেপ ক্ৰছ আই কেপ কে পৰা কি আইলৈ যাব লাগিব মানে কি কে কেপ ক্ৰছ আই কেপ আছে যে সেইকাৰণে আনচাৰটো কি হ'ব প্লাছ জে কেপ আহিব সেইকাৰণে কি আহিলে জে কেপ আহিলে হ'ল আৰু আমাৰ কি আছেগৈ এ জেড বি ৱাই প্লাছ কিমান আহিব আমাৰ এ জেড বি ৱাই কে কেপ ক্ৰছ জে কেপ এতিয়া কে কেপৰ পৰা যদি জে কেপলৈ যাবলৈ হয় এতিয়া উল্টা ডাইৰেকশ্যন মানে কি এণ্টি ক্লকৱাইজত যাব লাগিব সেইকাৰণে আনচাৰটো কি হ'ব মাইনাছ আই কেপ আহিব মাইনাছ আই কেপ আহিলে ঠিক আছে এতিয়া আমি কি কৰিম এই কে দুটা টাৰ্ম আছে কে এইটো এটা টাৰ্ম এইটো এটা টাৰ্ম জে দুটা টাৰ্ম আছে ঠিক তেনেকৈ কি আই দুটা টাৰ্ম আছে সেইকাৰণে আমি কি কৰিম আই টাৰ্মকেইটা একেলগে লিখিম জে টাৰ্মকেইটা একেলগ কৰি পেলাওঁ আৰু কে টাৰ্মকেইটা কি একেলগ কৰি পেলাওঁ ঠিক আছে সেইকাৰণে প্ৰথমতে কি কৰিম আমি আই টাৰ্মকেইটা যদি একেলগে কৰোঁ আই কেপ কি আহিব আমাৰ অকণমান ওপৰত লিখোঁ কি আহিব ইকুৱেল আই কেপত প্ৰথমতে কি আছে এ ৱাই বি জেড এতিয়া কি আহিব এইডোখৰত কি আছিলে মাইনাছে প্লাছে কি হৈ যাব মাইনাছ হৈ যাব সেইকাৰণে কিমান আহিব এতিয়া মাইনাছ এ জেড বি ৱাই ঠিক আছে এইডোখৰত যিহেতু মাইনাছ আছিলে এইডোখৰ কি মাইনাছে প্লাছে মাইনাছ হৈ যাব আৰু যিহেতু আই কেপটা যদি কমন লওঁ কি হ'ব এইডোখৰ মাইনাছে থাকিব সেইকাৰণে কি হ'লে মাইনাছ এ জেড বি ৱাই ঠিক আছে তাৰপিছত এতিয়া জে কেপ প্লাছ যদি আমি কি কৰোঁ জে কেপটা যদি কমন লওঁ তেতিয়া কি আহিব প্ৰথমতে আছে এ জেড বি এক্স মাইনাছত কি আছে এইটো যিহেতু মাইনাছ সেইকাৰণে পিছত লিখিম আমি মাইনাছ অফ এ এক্স বি জেড হ'ল আৰু প্লাছ কি আছে আমাৰ কে কেপত এতিয়া কি আহিব আমাৰ যে কে কেপত প্ৰথমতে আছে এ এক্স বি ৱাই আৰু কি হ'ব এইফালে মাইনাছ এ ৱাই বি এক্স ঠিক আছে ইমানলৈকে হ'ব এইটো হ'ব আমাৰ এই ক্ৰছ প্ৰডাক্ট কৰি পোৱা কি আনচাৰটো ঠিক আছে কিন্তু কি কৰা হয় আমাৰ এই জে কেপৰ আগত কি কৰা হয় এই টাৰ্মটো আমাৰ এই এক্স টাৰ্মটো আগত লিখা হয় সেইকাৰণে কি কৰা হয় আমাৰ ইয়াৰ আগত মাইনাছটো অনা হয় দেই তোমালোকে মনত ৰাখিবা এইটো সেইকাৰণে আমিও কৰি ল'ম যে কি আই কেপ কি হ'ব আমাৰ এ ৱাই বি জেড মাইনাছ এ জেড বি ৱাই কি কৰিব আমাৰ এই টাৰ্মটো আগলৈ যদি লৈ আহে মানে এই টাৰ্মটো যদি আগলৈ লৈ আহে তো পিছলৈ যদি লৈ যায় কি কৰা হ'ব মাইনাছটা কমন ল'ব লাগিব মাইনাছটা কমন ল'লে কি হ'ব ইয়াৰ আগত প্লাছ আহিব ইয়াৰ আগত কি মাইনাছ আহিব যদি মাইনাছটা কমন লয় মাইনাছে প্লাছে কি হৈ যাব মাইনাছ হৈ যাব সেইকাৰণে আহিব মাইনাছ জে কেপ আৰু কি হৈ যাব এ এক্স বি জেড মাইনাছ এ জেড বি এক্স মানে নিজৰ সুবিধাৰ কাৰণে কি কৰিলে এইটো কৰি ল'লে এইটো ঠিক আছে প্লাছ কি হ'ব আমাৰ কে কেপ এ এক্স বি ৱাই মাইনাছ এ ৱাই বি এক্স ঠিক আছে মানে কি হ'ব আমাক যদি কি কৰিব দিয়ে ক্ৰছ প্ৰডাক্ট যদি কৰিবলৈ দিয়ে তেতিয়া আমি এই গোটেইখিনি এনেকৈ কৰিব লাগিব ঠিক আছে এতিয়া কি হৈ গ'ল আমাক যদি দিয়ে ক্ৰছ প্ৰডাক্ট কৰিবলৈ তেতিয়া আমি যদি এইখিনি কৰিবলগীয়া হয় তেতিয়া আমাৰ কিমান টাইম বহুত গুচি যাবগৈ হয়নে সেইকাৰণে কি কৰিলে আমাৰ মেথছত এটা আছে তোমাৰ ডিটাৰমিনেণ্ট বুলি ডিটাৰমিনেণ্ট ফৰ্মত কি কৰিলে আমাৰ এই এ ভেক্টৰ আৰু বি ভেক্টৰ আমাৰ কি কৰিলে ক্ৰছ প্ৰডাক্টৰ আমাৰ আনচাৰটো উলিয়ালে মানে কি কৰিলে ডিটাৰমিনেণ্ট ফৰ্মটো ইউজ কৰিলে ঠিক আছে এতিয়া আমি চাম যে কি ডিটাৰমিনেণ্ট ফৰ্মটো ইউজ কৰি আমি কেনেকৈ এই আনচাৰটো পাম আমি কেনেকৈ পাম চাম ঠিক আছে তোমালোকে এডোখৰলৈকে বুজি পালা নহয় আমি এডোখৰত অকল ভেলুখিনি বহাইছোঁ আৰু ইয়াত আমি কি কৈছিলোঁ আমি যে যোৱা ভিডিঅ'ত চাইছিলোঁ কি আই ক্ৰছ যে হ'লে কি হ'ব কে কেপ মানে কি ক্লকৱাইজত যে পজিটিভ হয় আৰু এণ্টি ক্লকৱাইজত যে নিগেটিভ হয় সেইখিনি আমি ইয়াত বহাইছোঁ আৰু আনচাৰটো আমাৰ এনেকৈ আহিছে ঠিক আছে ইয়াত আমি কি কৰিলোঁ ইয়াত কি কৰা হয় মানে এই টাৰ্মটো আগত লিখা হয় সেইকাৰণে কি কৰিলোঁ আমি মাইনাছটো কি কমন লৈ ল'লোঁ আৰু কমন লৈ লোৱাৰ কাৰণে কি হ'ল এইটো আগলৈ আহিলে এইটো পিছলৈ গুচি আহিলে ঠিক আছে হ'ল তোমালোকে বুজি পালা মানে যিহেতু কি হ'ল আমি ইমানখিনি কৰিবলগীয়া হ'ল সেইকাৰণে কি কৰিলে আমাৰ যাতে সময় বেছি খৰচ নহয় তাৰ কাৰণে কি কৰিলে আমাৰ এটা মেথছৰ টাৰ্ম ইউজ কৰিলে ডিটাৰমিনেণ্ট ফৰ্মত সেইটোক আমাৰ কি কৰিলে এই ক্ৰছ প্ৰডাক্টটো কৰিবলৈ মানে সুবিধা হ'ল মানে কি হ'ল দুটা
দুটা বা তিনিটা লাইনতে কি শেষ হৈ যায় মানে এইটো কৰিলে ঠিক আছে ইয়াত আমিতো বহুত এইখিনি কৰিব লাগে হয়নে সেইকাৰণে কি কৰিলে আমাৰ ডিটাৰমিনেণ্ট ফৰ্মটো ইউজ কৰিলে আৰু এতিয়া আমি চাম যে কি ডিটাৰমিনেণ্ট ফৰ্মটো ইউজ কৰি আমি এই আনসাৰটো কেনেকৈ পাম ঠিক আছে তোমালোকে যেতিয়া কুৱেশ্যন কৰিব দিব তেতিয়া তোমালোকে ডিটাৰমিনেণ্ট ফৰ্মটো ইউজ কৰিবা হ'ব এইটো ফৰ্ম ইউজ কৰিব নালাগে মই জাষ্ট দেখুৱাই দিলোঁ যে কি আমি এই আনসাৰটো কেনেকৈ পাব পাৰোঁ ঠিক আছে তোমালোকে এইখিনি ক্লাছ 12ত আছে মেথছত পাবা এইখিনি ঠিক আছে এতিয়া অলপ ভালকৈ চাই থোৱা হ'ব এইখিনি মহাই দিওঁ তোমালোকে পজ কৰি লিখি লোৱা হ'ব এতিয়া আমাক যদি কয় ডিটাৰমিনেণ্ট ফৰ্মত সলভ কৰিবলৈ তেতিয়া আমি কেনেকৈ কৰিম তোমালোকে প্ৰপাৰ্টিখিনি মনত ৰাখিবা দেই ক্লকৱাইজ হ'লে কি হ'ব এণ্টি ক্লকৱাইজত কেনেকৈ আহিব আই কেপ জি কেপখিনি এই দুটা লাইন ৰাখি দিছোঁ এই দুটা লাইনটো দেখুৱাব লাগিব আনসাৰটো ওলাই নোলায় হ'ব এতিয়া আমি কি চাম ডিটাৰমিনেণ্ট ফৰ্মত চাম ডিটাৰমিনেণ্ট ফৰ্ম আমাৰ ডিটাৰমিনেণ্ট ফৰ্মত কি হ'ব যে আমাক কি কৈছে এ আৰু বি টো কি ক্ৰছ প্ৰডাক্ট কৰিবলৈ কৈছে এতিয়া তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে লিখি ল'ম যে কি এ ক্ৰছ বি ঠিক আছে ইকুৱেল আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব এনেকৈ দুটা লাইন টানি ল'ব লাগিব হ'ল তাৰপিছত কি দিম আই কেপ জে কেপ আৰু কি কে কেপ ঠিক আছে তাৰপিছত কি কৰিব লাগিব আমাৰ ইয়াত দুটা লাইন থাকিব যিহেতু কি দুটা ভেক্টৰ আছে আৰু কি হ'ব সেইকাৰণে প্ৰথম লাইনটোত কি বহাম আমি এ ভেক্টৰৰ কি বহাম এই মেগনিটিউডখিনি বহাম ঠিক আছে প্ৰথম লাইনটো আহিব আৰু সেকেন্ড লাইনটোত আমি কি বহাম এই বি ভেক্টৰ মেগনিটিউডখিনি বহাম মানে কেনেকৈ বহাম মেগনিটিউডখিনি এ আই কেপৰ কি আছে এক্স আছে সেইকাৰণে প্ৰথমতে কি আহিব আই কেপৰ ইয়াত এ এক্স আহিব জে কেপৰ ইয়াত কি আছে এ ৱাই আছে সেইকাৰণে ইয়াত কি আহিব এ ৱাই আহিব আৰু কে কেপৰ ইয়াত কি আছে এ জেড আছে কে কেপৰ আগত মানে সেইকাৰণে কি আহিলে এ জেড আহিলে ঠিক আছে তাৰপিছত আমাৰ বি ভেক্টৰৰ কাৰণে কি আছে বি ভেক্টৰটোক আমি তলত লিখিম যেহেতু কি এ ক্ৰছ বি কৈছোঁ মানে কি এ পৰা বিলৈ কৈছোঁ এইটো এটা অৰ্ডাৰত লিখিছোঁ দেই যদি তোমাক কি কয় বি ক্ৰছ যদি এ বুলি কয় তেতিয়া আমি বি মেগনিটিউডখিনি ওপৰত লিখিব লাগিব এ মেগনিটিউডখিনি তলত লিখিব লাগিব ঠিক আছে তোমালোকেতো ভুল নকৰিবা যদি এ ক্ৰছ বি দিয়ে এইখিনি ওপৰত লিখিবা প্ৰথম এ ভেক্টৰটোৰ কাৰণে আৰু বি ভেক্টৰটোৰ কাৰণে মেগনিটিউডখিনি তলত লিখিবা সেইটো মনত ৰাখিবা দেই ভুল নকৰিবা সেইটো হ'ল ইমানলৈকে ঠিক আছে তাৰপিছত আমি কি কৰিব লাগিব ইয়াৰ পৰা আমি কেনেকৈ উলিয়াওঁ প্ৰথমতে কি কৰে আই কেপৰ কাৰণে প্ৰথমতে মেগনিটিউডটো উলিয়ায় আৰু আই কেপৰ কাৰণে কেনেকৈ উলিয়াব যে প্ৰথমতে আমি কি কৰিম এই আই কেপৰ আগত এই টাৰ্মটো আনিবলৈ ইয়াত কি কৰা হয় আমি চাই ল'ম যে কি ইয়াত আই কেপ জে কেপ আৰু কে কেপ এইটো এইডোখৰত চাইও কৰিব পাৰি মই তথাপিও তোমালোকে যাতে বুজিবলৈ সুবিধা হয় সেইকাৰণে ইয়াত দেখুৱাই দিছোঁ ঠিক আছে ইয়াত লগত আমাৰ কি আছে এ এক্স আছে এ ৱাই আছে আৰু কি আছে আমাৰ এ জেড ইয়াত আছে কি বি এক্স বি ৱাই আৰু বি জেড ঠিক আছে এতিয়া আমি কি কৈছোঁ আই কেপৰ কাৰণে উলিয়াইছোঁ হয়নে আৰু যেতিয়া আমি কি কৰিম আই কেপৰ কাৰণে টাৰ্মটো উলিয়াম তেতিয়া আমি কি কৰিব লাগিব এই যে আই কেপৰ তলত আছে যে এ এক্স আৰু বি জেড এই কম্পনেণ্টকেইটা বা এই মেগনিটিউডকেইটা আমি বাদ দিম ঠিক আছে এই কম্পনেণ্টকেইটা আমি বাদ দিব লাগিব হ'ল আৰু আই কেপ জে কেপ আৰু জে কেপ কে কেপৰ কাৰণে যিহেতু উলিওৱা নাই সেইকাৰণে আমি এইকেইটা বাদ দি দিম হ'ল আৰু বাকী থাকিলে কি আমাৰ এ ৱাই এ জেড বি ৱাই বি জেড থাকিলেগৈ হ'ল আৰু এতিয়া আমি কি কৰিব লাগিব সেইকাৰণে ইয়াত আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব মানে কি এ ৱাইৰ লগত বি জেডটো মাল্টিপ্লাই কৰিব লাগিব আৰু মাইনাছ কি কৰিব লাগিব বি ৱাইৰ লগত এ জেডটো মাল্টিপ্লাই কৰিব লাগিব মানে কি এইটো ডিটাৰমিনেণ্টটো উলিওৱা এইটো মানে ফৰ্মুলা ঠিক আছে মানে কি হ'ব এতিয়া আমি কি কৰিম এ ৱাইৰ লগত প্ৰথমতে বি জেডটো মাল্টিপ্লাই কৰিম এ ৱাই বি জেড মাইনাছ কি কৰিব লাগিব আমি বি ৱাই এ জেড কৰিব লাগিব মাইনাছ কি হ'ব আমাৰ বি ৱাই এ জেড ঠিক আছে তাৰপিছত কি হ'ব আমাৰ জে কেপৰ কাৰণে আহিব এতিয়া আমি কি লিখিম মাইনাছ জে কেপ লিখিম ঠিক আছে ইয়াৰ পাছত আমাৰ যি কি আহিব মাইনাছ আহিব দেই এইটো প্লাছ নাহিব আৰু মাইনাছনো কেলৈ আহিব বুজাম বাৰু কথাটো যে কি আছে এইটো মাইনাছ দিব লাগিব মাইনাছ জে কেপ আহিলে আৰু জে কেপৰ কাৰণে আমাৰ কি হ'ব জে কেপৰ কাৰণে আমি ইয়াত লিখিছোঁ এইটো লিখিলোঁ আমি কি আই কেপৰ কাৰণে এইটো আহিব আমাৰ আই কেপ জে কেপ আৰু কে কেপ হ'ল এইটো কি হ'ব আমাৰ এ এক্স এ ৱাই এ জেড এইটো বি এক্স বি ৱাই বি জেড হ'ল আৰু যেতিয়া আমি কি কৰিব লাগিব এ ৱাই কাৰণে উলিয়াব লাগিব সদায় মনত ৰাখিবা তুমি যিটো টাৰ্মৰ কাৰণে কৰা সেইটোৰ কাৰণে কি কৰিব লাগিব মানে কি যিটো তুমি ইউনিট ভেক্টৰ ধৰা তাৰ তলত থকা কম্পনেণ্টকেইটা আমি বাদ দিব লাগিব মানে কি কৰিব লাগিব আমি ইয়াৰ তলত থকা এই কম্পনেণ্টকেইটা বাদ দিব লাগিব ঠিক আছে আৰু এতিয়া কি কৰিব লাগিব লগতে যিহেতু আই কেপৰ কে কেপৰ যিহেতু ইয়াত কথা নাহিব সেইকাৰণে এইকেইটা বাদ দি দিম হ'ল আৰু আমাৰ থাকিলেগে কি এ এক্স এ জেড বি এক্স বি জেড থাকিলেগে ঠিক আছে
এটা সেইকাৰণে আমি কি কৰিব লাগিব এতিয়া আমি যে ax ৰ লগত bz টো মাল্টিপ্লাই কৰিব লাগিব আৰু bx ৰ লগত az টো মাল্টিপ্লাই কৰিব লাগিব সেইকাৰণে প্ৰথমতে আমি কি লিখিম ax bz মাইনাস কি লিখিম আমি bx az হল আৰু প্লাস কি আহিব আমাৰ k cap আহিব k cap টো থাকি গলগে এতিয়া লাষ্টত আহিব কি k cap আৰু এটা k cap ধৰিবলৈ হলে আমি কি কৰিব লাগিব তলতে আমি এডহত কৈ দিছো যে কি হ'ব i cap j cap আৰু k cap ঠিক আছে এটো কি আছে আমাৰ ax ay az এটো bx by bz হল আৰু আমি এটা কি কৈছো যেহেতু k cap ইউনিট ভেক্টৰটো কাৰণে কৰিছো সেইকাৰণে কি হ'ব k cap ইউনিট ভেক্টৰত লগত থকা কম্পোনেন্টটা আমি কি কৰিব লাগিব বাদ দিব লাগিব আৰু সেইকাৰণে কি কৰিম আমি k cap ত থকা এই কম্পোনেন্টটা বাদ দি দিম ঠিক আছে আৰু যেহেতু ij কথা ইয়াত নাই সেইকাৰণে এইকেইটা লগতে বাদ দিব লাগিব হল তে বাকি থাকিলে কোনকেইটা ax by আৰু ay bx থাকিলে মানে কি কৰিব লাগিব এতিয়া ক্ৰস মাল্টিপ্লিকেশন কৰিব লাগিব কেনেকে প্ৰথমতে আমি কি কৰিম ax ৰ লগত by কৰিম এখানে কি হ'ব ax by মাইনাস কি হ'ব আমাৰ bx ay ঠিক আছে মাইনাস কি হ'ব আমাৰ bx ay হ'ব আৰু এটা হ'ব কি আমাৰ আনসাৰটো ঠিক আছে এতিয়া আমি চাম যে কি আমাৰ এটো লগত এটো মিলিছে না চাম আমি প্ৰথমতে কি আছে আমাৰ ay bz আছে মাইনাস az by মাইনাস az by az লিখা az by লিখা সেম কথা ঠিক আছে তাৰছত আহিলে কি মাইনাস j cap আহিলে তাৰছত কি হৈছে আমাৰ az bx ইয়াত কি আছে az bx আছে মাইনাস কি আছে bx az মানে কি ax bz লিখা নাকি az bx লিখা bx az লিখা সেম কথা আৰু তাৰছত কি আছে আমাৰ প্লাস আছে k cap আহিলে আৰু ইয়াত কি আছে ax by আহিলে মাইনাস কিমান আছে আমাৰ ay bz মাইনাস ay bz ঠিক আছে না bx ay লিখা ay bz লিখা সেম কথা কাৰণ কি এটো মাল্টিপ্লাই হৈ আছে হল আৰু এটা কি হ'ব আমি ইয়াত এই মাইনাস যেটো কেলে দিলো সোৱা তোমালোকে যদি আমি কি কৰিলো হেতেন ইয়াত যদি আমি প্লাস দিলো হেতেন ঠিক আছে প্লাস দিয়া হেতেন আমাৰ কি হলহেতেন আমি কি কৰিলো যেতিয়া আমি i cap আৰু k cap কাৰণে উলিয়াইছিলো তেতিয়া এটা আমাৰ কি হৈছিল এটা প্যাটাৰ্ন ফলো কৰিছিল চোন তোমালোকে যে কি কৈছিল আমাৰ প্যাটাৰ্নটো কি হল যে i cap যেতিয়া আমি কৰিছিলো তাৰ তলে থকা কি কৈছিল আমি ম্যাগনিটিউড গিটা বাকি কম্পোনেন্ট গিটা বাদ দিছিলো আৰু হে তাৰ পিছতে থকা কি কৈছিল কম্পোনেন্টৰ পৰা আমি কি কৈছিল প্ৰথমতে মাল্টিপ্লাই কৰিছো চোন এটো আমি বাদ দিলো তাৰ পিছতে কম্পোনেন্ট কি আছিল এটো আছিল এটো লগত এটো মাল্টিপ্লাই কৰিলো তাৰপিছত কি মাইনাস এটো লগত এটো মাল্টিপ্লাই কৰিলো হল ঠিক তেনে k cap চোৱা k cap কি কৰিলো আমি এটো বাদ দিলো এটো বাদ দিয়াৰ পিছত কি কোনটো স্টাৰ্ট হ'ব এটো খবাই স্টাৰ্ট হ'ব সেইকাৰণে কি কৰিলো আমি ax ৰ পৰা by মাল্টিপ্লাই কৰিলো মাইনাস কি কৰিলো bx ৰ পৰা ay মাল্টিপ্লাই কৰিলো হল কিন্তু কি হ'ব যেতিয়া আমি j cap ৰ কাৰণে কৰিম তেতিয়া কি যদি ইয়াত প্লাস লিখিলো হেতেন তেতিয়া আমি কি কৰিব লাগিলে হেতেন হে প্যাটাৰ্নটো ফলো কৰিব লাগিলে কেনেকে কাৰণ কেলে ইয়াৰ আমি কি কৈছো j cap ৰ কাৰণে কৰাৰ কাৰণে ay আৰু by কি বাদ দিছো আৰু তাৰ পিছত বাদ দিয়া কম্পোনেন্টৰ পিছতে কি স্টাৰ্ট হৈছে az হে স্টাৰ্ট হৈছে আৰু সেইকাৰণে কি কৰিব লাগিলে প্ৰথমতে আমি az bx minus bz ax কৰিব লাগিলে আৰু হেতু কোনটো কোড আহিলে হেতেন আমাৰ ইয়াত আহিলে দেখিছা না az bx দেখিছা না প্ৰথমতে az bx কৰিব লাগিলে minus bz ax কৰিব লাগিলে minus bz ax কৰিব লাগিলে ঠিক আছে আৰু তেতিয়া আমাৰ কি হৈ গল দি প্লাস হৈ গল ইয়াৰ আগত ঠিক আছে আৰু যেহেতু কি আমি ইয়াত মাইনাস লিখো সেইকাৰণে আমি কি লিখিব লাগে ইয়াত মাইনাস লিখি দিয়াৰ কাৰণে কি হৈ গল এটো উল্টা হৈ গল কাৰণ কেলে প্ৰথমতে আমি কি কৰিব লাগিলে হেতেন এটো প্ৰথমতে লিখিব লাগিলে ইয়াত মানে কি লিখিলো হেতেন প্ৰথমতে ইয়াত az bx লিখিলো হেতেন মাইনাস কি লিখিলো হেতেন ax bz লিখিলো হেতেন কিন্তু যেহেতু কি আমি আগতে ইয়াত মাইনাসটো লিখি ললো সেইকাৰণে কি হৈ গল এটো উল্টা হৈ গল সেইকাৰণে কি লিখিলো আমি এটো লিখিলো বুজি পালা মানে কি এটো প্যাটাৰ্নটো যেহেতু ফলো কৰা নাই এতিয়া যদি ফলো কৰিব লাগিলে হেতেন তেতিয়া মানে এনেকৈ আহিলে গম পালা নহয় মানে কি হল আমি i cap ৰ লগত তলত থকা এটা বাদ দিয়া পিছতে হে যেটো কম্পোনেন্ট আছে তাৰ লগত এটো প্ৰথমতে মাল্টিপ্লাই কৰিব লাগে এৰ লগত এটো মাল্টিপ্লাই কৰিলে তাৰপিছত এটো লগত এটো আৰু ইয়াতো কি তেনেকৈ এটো যেহেতু শেষ হৈছিল এটো মানে আমি বাদ দিছিলো তাৰ পিছত কোনটো স্টাৰ্ট হৈছিল প্ৰথমবাৰটো স্টাৰ্ট হ'ব সেইকাৰণে কি হ'ব আমাৰ এটো লগত এটো বাদ দিব লাগিব বাদ দিব নহয় মাল্টিপ্লাই কৰিব লাগিব তাৰপিছত এটো লগত এটো মাল্টিপ্লাই কৰিব লাগিব কিন্তু ইয়াত কি হৈছে এটো বাদ দিছিলো তাৰ পিছতে আমাৰ কি স্টাৰ্ট হৈছে az টো হে স্টাৰ্ট হৈছে প্ৰথমতে সেইকাৰণে az ৰ লগত bx মাল্টিপ্লাই কৰিব লাগিব মাইনাস কি কৰিব লাগিব আমি bz ৰ লগত ax মাল্টিপ্লাই কৰিব লাগিব কিন্তু যেহেতু কি দেখিছিলো আমি এই ফৰ্মুলাটো যেহেতু ax bz দেখিছিলো সেইকাৰণে আমি আগতে কি কৰিলো মাইনাসটো কমন লৈ ললো আৰু মাইনাসটো কমন লৈ লোৱাৰ কাৰণে সেইকাৰণে আমি কি লিখিব পাৰো এতিয়া ax bz লিখিব পাৰো bx az লিখিব পাৰো ঠিক আছে সেইকাৰণে আমি কি কৰিলো এটো মাইনাস লিখি ললো হ'ব এটো হৈছে তোমালোকৰ ফৰ্মুলাটো মানে কি কোনোবাটা আমি যেতিয়া আমাৰ কি থাকিব দুটা ভেক্টৰ থাকিব তাক আমি কেনেকৈ ডিটাৰমিনেন্ট ফৰ্ম ইউজ কৰি আনসাৰটো উলিয়াম ঠিক আছে তোমালোকে তো ভালকে চাবা আমি ইয়াৰ প্ৰবলেমো কৰিম তোমালোকে তেতিয়া ভালকে বুজি পাবা হ'ব যদি ইয়াত প্লাস দিলো হেতেন মানে তেতিয়া আমাৰ এটো আহিলে তিন দেই বুজি পালা না কেলে আহিলে তিন কাৰণ কি j cap ৰ তলত থকা এটা বাদ দিয়া পিছতে কি এটো স্টাৰ্ট হৈছে আৰু এটো যেহেতু স্টাৰ্ট হৈছে প্ৰথমতে এটো লগত আমি এটো লগত মাল্টিপ্লাই কৰিব লাগিলে তেতিয়া আমাৰ কি হলহেতেন এটো গুছি আহিলেন আৰু যেহেতু আমি মাইনাস দিলেছো মাইনাস দিলে কি হয় আমাৰ ax bz গুছি আহে যে সেইকাৰণে আমি মাইনাস দিয়াৰ কাৰণে ax bz কৰিছো দেখিছা না
আৰু মাইনাছ কি হৈছে bx az আহিছে ঠিক আছে লিখি লোৱা হ'ব বুজি পালা নহয় এতিয়া আমি ইয়াৰ প্ৰবলেম কৰিম প্ৰবলেম কৰাৰ আগতে বস্তুটা চাই লওঁ ৰবা এটো কি হ'ব মোহাই দিও এতিয়া তোমালোকে পজ কৰি লিখি লোৱা দেখৰ হ'ব মোহাই দিও এতিয়া আমাৰ কি হ'ব যে যেতিয়া আমাক যেনিবা ক'লে যে কি তোমালোকে দুটা ভেক্টৰ দি থোৱা আছে তাক ক্ৰছ প্ৰডাক্ট কৰা আৰু সেই ক্ৰছ প্ৰডাক্টটোৰ সাইন এংগলটো উলিওৱা বুলি ক'লে ঠিক আছে যদি আমাক কি কয় সাইনৰ এংগলটো উলিওৱা তেতিয়া আমি কেনেকৈ উলিয়াম তেতিয়া আমাক সাইনৰ এংগলটো উলিয়াবলৈ কয় তেতিয়া আমি কি কৰিম যে আমাৰ কি আছিল আমি জানো যে কি যেতিয়া আমি দুটা ভেক্টৰ ক্ৰছ প্ৰডাক্ট কৰো তেতিয়া আমাৰ কি আছিল a ক্ৰছ b ইকুৱেল টু কি হয় আমাৰ a b sin থিটা ঠিক আছে আৰু এটা কাম কৰা এটো আমি ইয়াত ম্যাগনিটিউড চিন লগাই লওঁ দে ম্যাগনিটিউডটো লগাই লৈছো কাৰণ কেলে আমি যেহেতু ম্যাগনিটিউড নলগাও তেতিয়া আমাৰ কি হৈ যাব n cap গুছি আহিব এতিয়া n capৰ কথা নালাগে যদি আমাক কয় যে সাইনৰ এংগলটো উলিওৱা তেতিয়া আমি কি কৰিব লাগিব ইয়াৰ এই ম্যাগনিটিউডটো লম ঠিক আছে আৰু এখানে কি হ'ব এতিয়া আমি যদি sin থিটাটো লিখো ইয়াৰ পৰা কি হ'ব আমাৰ sin থিটা ইকুৱেল টু আমাৰ a ক্ৰছ b দেখিছা না ম্যাগনিটিউডটো আহিছে মডুলাছ আহিছে দেখিছা না আমি মানে ম্যাগনিটিউডটো ল'ব লাগিব আৰু কি কৰিব লাগিব আমি a ভেক্টৰ এটো তললৈ গুছি আহিব ইনটু কি হ'ব b ভেক্টৰ মানে কি আমি যেতিয়া আমাক সাইনৰ এংগল উলিয়াবলৈ দিব তেতিয়া আমি কি কৰিব লাগিব এই ফৰ্মুলাটো ইউজ কৰিব লাগিব আৰু এই ফৰ্মুলাটো কেনেকৈ ইউজ কৰিম আমি প্ৰথমতে কি কৰিব লাগিব a ক্ৰছ b ডিটাৰমিনেন্ট 5 মেথডটো ইউজ কৰি a ক্ৰছ b টো উলিয়াই ল'ব লাগিব আৰু যেটো আমাৰ এই ভেক্টৰটো আহিব সেই ভেক্টৰটোৰ পৰা আমি এই ম্যাগনিটিউডটো উলিয়াব লাগিব ঠিক আছে আমি জানো যে কি ম্যাগনিটিউডৰ ফৰ্মুলাটো আছিল যে এই ভেক্টৰৰ কাৰণে আমাৰ ম্যাগনিটিউডৰ ফৰ্মুলা কি আছিল ax স্কয়াৰ প্লাস ay স্কয়াৰ প্লাস কি আছিল az স্কয়াৰ আছিল মানে কি কৰিব লাগিব আমি এই ডিটাৰমিনেন্ট ফৰ্মটো ইউজ কৰি এই ভেক্টৰটো উলিয়ালো তাৰ পিছত আকৌ এইটো ফৰ্মুলা ইউজ কৰিব লাগিব যেহেতু কি আছে ইয়াত ম্যাগনিটিউডটো আছে দেখিছা না মডুলাছ আছে আৰু তাৰ পিছত আৰু লগতে কি কৰিব লাগিব এই ভেক্টৰটোৰ কাৰণে উলিয়াব লাগিব বি ভেক্টৰটোৰ কাৰণে বেলেগ বেলেগকে ম্যাগনিটিউডটো উলিয়াই ল'ব লাগিব আৰু তাৰ পিছত এই ফৰ্মুলাত বহাই দিম তেতিয়া আমাৰ কি ওলাই যাব sin থিটা ওলাই যাব ঠিক আছে আৰু এটা আমি কোনবাটা নহয় প্ৰবলেমটা কৰিম আমি ঠিক আছে আৰু যদি কয় তোমালোকক যে তোমালোকে আমি যে পাইছিলো ইউনিট ভেক্টৰ n cap টো যদি উলিয়াবলৈ কয় তেতিয়া আমি কেনেকৈ উলিয়াম এটা চাই লওঁ n capৰ কাৰণে কেনেকৈ উলিয়াম আমি এটো ষ্টাৰ চিন দি লিখি লবা আৰু ষ্টাৰ চিন দি লিখি লব পাৰা যে কি আমি জানো যে কি a ক্ৰছ b মানে আমাৰ কিমান আহে a b sin থিটা কি আহে আমাৰ n cap আহে হয়নে আৰু ইয়াত চোৱা তোমালোকে যে a ক্ৰছ b ভেক্টৰটোৰ কাৰণে আমাৰ ম্যাগনিটিউডটো কি হয় ab sin থিটা এটো হয় আৰু আমি ab sin থিটা জায়গাত a ক্ৰছ b মডুলাছটো লিখিব পাৰো না হয়নে এই ম্যাগনিটিউডটো এনেকৈ লিখিব পাৰো আমি সেইকাৰণে আমি ab sin থিটা জায়গাত আমি কি লিখিম দিয়া যে মডুলাছ অফ a ক্ৰছ b কাৰণ কি আমি এটো ম্যাগনিটিউডটো উলিয়াইছো হল এটোকে আমি এটো লিখিব পাৰো ইয়াত দেখিছা না এটা ইনটু n cap আৰু যদি আমাক কয় যে তোমালোকে যে আমাক ভ্যালুটা দি দিব তাৰ পৰা তোমালোকে কয় যে কি n cap টো উলিওৱা মানে কি ইউনিট ভেক্টৰটো উলিওৱা তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমি প্ৰথমতে a আৰু b ভেক্টৰৰ ডিটাৰমিনেন্ট ফৰ্ম ইউজ কৰি ক্ৰছ প্ৰডাক্টটো উলিয়াব লাগিব তাৰ পিছত কি কৰিব লাগিব যেটো আমি ভেক্টৰ পাম সেই ভেক্টৰটোৰ ম্যাগনিটিউডটো উলিয়াব লাগিব আৰু সেই ম্যাগনিটিউডটো উলিওৱাৰ পিছত ইয়াক আমি ডিভাইড কৰি দিব লাগিব আৰু আমি আনসাৰটো পাই যাম দেখিছা না মানে কি কৰিব লাগিব আমাৰ এটো ফৰ্মুলা আহিব ফৰ্মুলাটো কি মানে প্ৰথমতে আমি কি কৰিব লাগিব a ক্ৰছ b কৰিব লাগিব মানে কি আমি এই ডিটাৰমিনেন্ট ফৰ্মটো ইউজ কৰিম তাই এই ফৰ্মটো ইউজ কৰি আমি এই ভেক্টৰটো উলিয়াই লম প্ৰথমতে ঠিক আছে সেই ভেক্টৰটো ওপৰত পাতিলো তাৰ পিছত কি কৰিব লাগিব তলত আমাৰ কি আছে এই ভেক্টৰটো ম্যাগনিটিউড আছে যে আমি এই ফৰ্মুলা ইউজ কৰি তাৰ ম্যাগনিটিউড উলিয়াই লম আৰু এই ম্যাগনিটিউড ইয়াত বহাই দিম ডিভাইড কৰি আনসাৰটো ওলাই যাব ঠিক আছে লিখি লোৱা হ'ব ইমানলৈকে বুজি পালা এতিয়া আমি প্ৰবলেম কৰিম ঠিক আছে তোমালোকে ঘৰত এখিনি চাবা ভালকে তোমালোকৰ এই প্ৰথমতে যে দেখাইছিল যে ডেৰিভেশনটো এনে নালাগে তোমালোকে এই ডিটাৰমিনেন্ট ফৰ্মটো চালে হ'ব ঠিক আছে আৰু ডিটাৰমিনেন্ট ফৰ্মত মই এতিয়া প্ৰবলেমটো মান কৰাই দিম তেতিয়া তোমালোকে ভালকে বুজি পাবা হ'ব এতিয়া আমি প্ৰবলেমলৈ যাওঁ এতিয়া প্ৰথম কোৱেশ্চনটো কি দিছে যে কি প্ৰুভ দ্যাট a ভেক্টৰ আৰু b ভেক্টৰ দি দিছে আৰু প্যাৰেলাল টু ইচ আদাৰ বুলি কৈছে ঠিক আছে মানে কি এই দুটা ভেক্টৰ এটাৰ আনটো কি প্যাৰেলাল বুলি মানে কি প্ৰুভ কৰিবলৈ কৈছে আমাক এতিয়া প্ৰথমতে সলিউশন লিখি লওঁ এতিয়া আমি যেতিয়া আমি কি কৈছিলো ক্ৰছ প্ৰডাক্টৰ প্ৰপাৰ্টিজৰ কথা পঢ়িছিলো যোৱা ভিডিঅত তেতিয়া আমি কি গম পাইছিলো যেতিয়া আমাৰ কি হ'ব লাগিব দুটা ভেক্টৰ প্যাৰেলাল হ'বলৈ হয় তেতিয়া আমাৰ তাৰ আনসাৰটো কি হ'ব লাগিব এটা নাল ভেক্টৰ আহিব লাগিব হয়নে মানে কি আছিল যেতিয়া কি আছিল আমাৰ a ক্ৰছ b মানে কি যেতিয়া দুটা ভেক্টৰ আমাৰ প্যাৰেলাল আছিল ঠিক আছে এটো আছিল a ভেক্টৰ আৰু আছিল কি আমাৰ b ভেক্টৰ আৰু এটা প্যাৰেলাল হ'বলৈ কি হৈছিল আমাৰ থিটাটো 0 ডিগ্ৰী আছিল আৰু আমি জানো যে কি a ক্ৰছ b মানে ab sin থিটা n cap হয়নে আৰু এটা কি হ'ব আমাৰ ab
সাইন কিমান আহিব থিটা জেগাত 0 ডিগ্ৰী আহিলে আৰু n কেপ আৰু সাইন 0 মানে কি 0 0 ইনটু n কেপ আমাৰ কি হে 0 ভেক্টৰ হে হয়নে মানে আমি যদি এটা প্ৰুফ কৰি যে কি এই গিটাৰ ক্ৰছ প্ৰডাক্টটো যদি a ভেক্টৰটো আৰু b ভেক্টৰটো যদি ক্ৰছ প্ৰডাক্ট কি হয় আমাৰ 0 ভেক্টৰ বা নাল ভেক্টৰ হয় তেতিয়া আমাৰ কি গম পাই যাম আমি যে এই ভেক্টৰ গিটা আমাৰ কাৰণে কি হ'ব প্যাৰেলাল হ'ব এটা আনটো ঠিক আছে আৰু সেই কাৰণে আমি প্ৰথমতে কি কৰিম a ক্ৰছ b কৰিম এতিয়া a ক্ৰছ b কৰা আমাৰ ইজি মেথডটো কি আছিল ডিটাৰমিনেন্ট মেথড হয়নে আৰু সেই কাৰণে আমি কি কৰিম প্ৰথমতে ইয়াত লিখি লম i কেপ j কেপ k কেপ আৰু যেহেতু কি আছে a ক্ৰছ b মানে কি আছে a পৰা b লৈ গৈছে সেইকাৰণে আমি প্ৰথম লাইনটোত কি লিখিব লাগিব a ভ্যালু কিটা লিখিব লাগিব দেই a ভ্যালু কি আছে i কেপৰ আগত কি আছে 4 আছে 4 লিখিলো j কেপৰ আগত কি আছে 3 আছে 3 লিখিলো k কেপৰ আগত কি আছে 1 আছে যেটা কোনে মানে কি 1 আছে হল এতিয়া তলত হেকানে সেকেন্ড লাইনটোত কি লিখিব লাগিব b কাৰণে লিখিব লাগিব কাৰণ কি a পৰা b লৈ গৈছে এখানে কি হ'ব 12 আহিব হল তাৰছত আহিব কি 9 আহিলে j কেপৰ আগত 9 আছে k কেপৰ আগত কি আছে 3 আছে হল এটা আমি কি কৰিব লাগিব প্ৰথমতে i কেপৰ কাৰণে কৰিব লাগিব আৰু i কেপৰ কাৰণে কৰিলে কি হ'ব আমাৰ i কেপৰ তলত থকা এই কম্পোনেন্ট কিটা আমি বাদ দিব লাগিব এইটা বাদ দি লৈ দিয়া আৰু থাকিলে কি আমাৰ যে এই কিটা থাকি লাগে এটো আৰু এটো থাকি লাগে এতিয়া আমি কি কৰিব লাগিব ক্ৰছ মাল্টিপ্লিকেশন কৰিব লাগিব প্ৰথমতে কি কৰিব লাগিব 3 এ 3 প্ৰথমতে মাল্টিপ্লাই কৰিব লাগিব কৰি দিয়া 3 into 3 মাইনাস কি হ'ব 9 into 1 আহিব হেকানে কি হ'ব আমাৰ 9 into 1 আহিলে ঠিক আছে তাৰছত আমি কি কৈছিলো মাইনাস j কেপ দেই এটা মনত ৰাখিবা মাইনাস লিখিবা এটো মাইনাস j কেপ তাৰছত কি হ'ব মাইনাস j কেপ কৰাৰ পিছত কি কৰিব লাগিব এই j কেপৰ তলত থকা কিটা বাদ দিম থাকিলে কি এটো এটা মানে কি কৰিব লাগিব এতিয়া 4 into 3 minus কি 12 into 1 কৰিব লাগিব এটো যদি বাদ দি দিয়া কি থাকিব 4 1 12 3 থাকিব আৰু হেকানে কি কৰিব লাগিব আমি যেহেতু মাইনাস দিছো হেকানে 4 into 3 আহিব minus 12 into 1 আহিব মানে কি হ'ব 4 into 3 minus 12 into 1 হল প্লাস k কেপ এটা k কেপৰ কাৰণে কৰাৰ কাৰণে কি k কেপৰ তলত থকা কম্পোনেন্ট কিটা বাদ দিব লাগিব থাকিলে কি এগিটা থাকি লাগে আৰু এটা কি হ'ব 4 into 9 minus কি হ'ব 12 into 3 হেকানে কি হ'ব 4 into 9 minus 12 into 3 হল এতিয়া তুমি কৰি দিয়া সলিউশন সলভ কৰি দিয়া 3 into 3 কিমান 9 9 minus 9 minus কি হলে j কেপৰ কি হ'ব 4 9 12 minus 12 plus কি হ'ব k কেপ 36 minus 12 3 কিমান হয় 36 ঠিক আছে মানে কি পালো আমি যে 0 i কেপ minus 0 j কেপ plus 0 k কেপ মানে কি এটোটা কি হল আমাৰ কাৰণ নাল ভেক্টৰ হল না ঠিক আছে মানে আমি কি ক'ব পাৰো যে a ভেক্টৰ আৰু b ভেক্টৰটো কি হ'ব এটা আনটো প্যাৰেলাল হ'ব ঠিক আছে তোমাক এতিয়া লিখি দিয়া কি therefore a vector and b vector are parallel to each other ঠিক আছে বুজি পালা না মানে কি আমাৰ প্যাৰেলাল হ'বলৈ হলে আমাৰ আনসাৰটো আমি কি পাব লাগিব এটা নাল ভেক্টৰ পাব লাগিব আৰু যেহেতু কি আমি এতিয়া ক্যালকুলেশন কৰি নাল ভেক্টৰটো পাই গলো হেকানে আমি কি লিখিব পাৰো যে a ভেক্টৰ আৰু b ভেক্টৰ কি হ'ব এটা আনটো প্যাৰেলাল হ'ব ঠিক আছে এটো বুজি পালা নহয় তোমালোকে এটো ঘৰত ভালকে প্ৰেক্টিস কৰি চাবা ঠিক আছে আৰু অলপ আগত যে বুজাই গৈছিল যে কেনেকৈ কৰিব লাগে হেতু ভালকে চাবা দুবাৰমান তেতিয়া ভালকে বুজি পাবা হ'ব লিখি লোৱা এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাওঁ এতিয়া চাই লওঁ কোৱেশ্চনটো কি দিয়া আছে যে কি কৈছে আমাক find the unit vector perpendicular to the vectors a vector b vector দুটা দিয়া আছে আৰু কি কৈছে ইয়াৰ পাৰপেন্ডিকুলাৰ কে এটা কি আছে আমাৰ ইউনিট ভেক্টৰ আছে আৰু তাৰ ভ্যালুটো ফাইন্ড কৰিবলৈ গৈছে এতিয়া আমাক কি ইউনিট ভেক্টৰ কথা ক'লে যে আমি গম পাইছিলো যে কি যেতিয়া আমি দুটা ভেক্টৰ কি কৈছিলো যে ক্ৰছ প্ৰডাক্ট কৰিছিলো এটা কি আছিল আমাৰ b আৰু ইয়াৰ আমাৰ ক্ৰছ প্ৰডাক্টটো কি আছিল ওপৰলৈ আহিছিল ৰাইট হ্যান্ড থাম্ব ৰুলৰ মতে হয় না যে কিছিল a পৰা যেহেতু b লৈ গৈছে a ক্ৰছ b কৈছো a পৰা b লৈ গৈছে আনসাৰটো কি ওপৰলৈ থাকিব আৰু এটো কি হ'ব আমাৰ a ক্ৰছ b আহিছিল আৰু এই a ক্ৰছ b টো কিহে বুজায় আমাৰ এটা ডাইৰেকশনটো কিহে দিয়ে আমাৰ n কেপে দিয়ে হেকানে কি আছিল ইয়াত এটা হৰকে ইউনিট ভেক্টৰ আমি বাছি ধৰি ল'ব লাগিব হেতু কি হ'ব আমাৰ n কেপ আৰু এতিয়া কি হ'ব আমাৰ এই n কেপটো ভ্যালুটো উলিয়াব লৈছে কৈছে না ইউনিট ভেক্টৰ পাৰপেন্ডিকুলাৰ টু ভেক্টৰস আৰু মানে এই ইউনিট ভেক্টৰটো কি হয় b ভেক্টৰ আৰু a ভেক্টৰ পাৰপেন্ডিকুলাৰ হয় মানে কি কৈছে এতিয়া আমাক এই ইউনিট ভেক্টৰটো ফাইন্ড কৰিব লৈছে ঠিক আছে মানে কি a আৰু b ভ্যালুটো দি দিছে আৰু এতিয়া আমি কি ফাইন্ড কৰিব লাগিব ইউনিট ভেক্টৰ ফাইন্ড কৰিব লাগিব ঠিক আছে এতিয়া আমি হেকানে কি কৰিম যে আমি জানো যে কি প্ৰথমে লিখি লওঁ we have yes আমাৰ যে a cross b মানে কি হয় আমাৰ যে ab কি হয় আমাৰ sin θ n cap মানে এটা আমি কি ভ্যালু উলিয়াব লাগিব n cap ভ্যালুটো উলিয়াব লাগিব আৰু আমি জানো যে কি যে ab sin θ টোক আমি কি হিচাপে লিখিব পাৰো যে a cross b ভেক্টৰটো ম্যাগনিটিউড এনেকে মডুলাস হিচাপে লিখিব পাৰো
হয়নে এন কেপ হ'ল এনেকৈ আমি লিখিব পাৰোঁ মানে কি এ ক্ৰছ বি যিটো ভেক্টৰ হ'ব তাৰ যদি আমি কি উলিয়াওঁ এনেকৈ মডুলাছ উলিয়াওঁ বা কি মেগনিটিউডটো লওঁ সেইটো কি হ'ব ইয়াৰ মেগনিটিউডটো হ'ব আৰু সেইটোকে কি এ বি চাইন থিটা আমি লিখিব পাৰোঁ হয়নে মই অকণমান আগত তোমালোক দেখুৱাইছিলোঁ সেইটো এতিয়া হ'ল এতিয়া আমি ইয়াৰ পৰা কি গম পালোঁ যে কি এতিয়া আমি এন কেপ যিহেতু উলিয়াব লাগে ইকুৱেল টু আমি কি কৰিব লাগিব যে এ ক্ৰছ বি আৰু কি কৰিব লাগিব আমি সেই এ ক্ৰছ বিৰ মেগনিটিউডটো উলিয়াব লাগিব ঠিক আছে মানে কি কৰিব লাগিব আমি প্ৰথমতে এ ক্ৰছ বি কৰিব লাগিব মানে কি আমি ডিটাৰমিনেণ্ট মেথডটো ইউজ কৰি আমি এ ক্ৰছ বিটো উলিয়াই লওঁ ঠিক আছে এতিয়া উলিয়াই লওঁ প্ৰথমতে ডিটাৰমিনেণ্ট মেথডটো ইউজ কৰি যে কি আছে আমাৰ এ ক্ৰছ বি তাৰ কাৰণে কি হ'ব আমাৰ প্ৰথমতে আহিব এইফালে আই কেপ জে কেপ কে কেপ হ'ল আই কেপৰ তলত কি আহিব প্ৰথমতে যেহেতু এ আছে প্ৰথমতে এ ভেলুখিনি আহিব মানে কি আহিব 4 আহিলে আই কেপৰ কাৰণে আৰু জে কেপৰ কি আছে -1 আছে দেখিছানে মাইনাছ আছে দেই -1 আৰু কে কেপত কি আছে 3 আছে এতিয়া ইয়াত কি আছে বি কাৰণে -2 আছে লিখা -2 আৰু জে কেপৰ আগত কি আছে আমাৰ 1 আছে সেইকাৰণে লিখা 1 আৰু কে কেপৰ আগত কিমান আছে -2 সেইকাৰণে লিখা -2 হ'ল এতিয়া আমি কি কৰিব লাগিব প্ৰথমতে আই কেপ কৰিব লাগিব আই কেপ যেতিয়া লিখিম তেতিয়া কি কৰিব লাগিব আই কেপৰ তলত থকা কম্পনেণ্ট কেইটা বাদ দিব লাগিব থাকিলে কি এইকেইটা এই চাৰিটা থাকিলে আৰু সেইকাৰণে কি কৰিব লাগিব প্ৰথমতে আমি যে -1 * -2 কৰিব লাগিব মানে কি কৰিম -1 * -2 মাইনাছ কি কৰিম 1 * 3 কৰিব লাগিব 1 * 3 হ'ল আৰু এতিয়া কি কৰিব লাগিব মাইনাছ জে কেপ লিখিব লাগিব হয়নে লিখিম কি মাইনাছ জে কেপ আৰু মাইনাছ জে কেপ লিখাৰ কাৰণে আমি ওপৰৰ পৰা নাই কৰিব লাগিব এতিয়া মাইনাছ জে কেপ লিখাৰ কাৰণে কি হ'ব জে কেপৰ তলত থকা কম্পনেণ্ট কেইটা আমি বাদ দিলোঁ আৰু কি হ'ব এতিয়া 4 * -2 আহিব প্ৰথমতে 4 * কিমান আহিলে -2 মাইনাছ কিমান আহিব আমাৰ -2 * 3 মাইনাছ কিমান আহিব -2 * 3 ঠিক আছে তাৰপিছত কি হ'ব প্লাছ কে কেপৰ পিছত কি আহিব আমাৰ কে কেপৰ তলত থকা কম্পনেণ্ট আমি বাদ দিলোঁ আৰু থাকিব কি 4 * 1 মাইনাছ কি হ'ব -2 * -1 মানে কিমান হ'ব এতিয়া 4 * 1 মাইনাছ -2 * -1 হ'ল এতিয়া কৰি দিয়াখিনি কেলকুলেশ্যন কৰি দিয়া কেলকুলেশ্যন কৰি ওলাই যাব কিমান হ'ব এতিয়া আই কেপ এটা কি হ'ব -1 * -2 কিমান হ'ব 2 হ'ব 2 - 3 আহিলে মাইনাছ জে কেপৰ লগত কিমান আহিব আমাৰ -8 4 দুগুণা -6 মানে কি মাইনাছ প্লাছ কি হ'ব 6 আহিলে প্লাছ কি হ'ব আমাৰ কে কেপ কি আহিলে এতিয়া যে 4 4 মাইনাছ কি হ'ব 2 * -2 * -1 কি হ'ব 2 হ'ব হ'ল সেইকাৰণে কি হ'ব -2 - 3 কিমান আহিব -1 আহিব আৰু সেইকাৰণে কি লিখিম মাইনাছ আই কেপ লিখিম ইয়াত এতিয়া আহিব কিমান মাইনাছ জে কেপ ইনটু কিমান আহিব -2 আহিব ইয়াত এতিয়া কি হ'ব মাইনাছ প্লাছ হৈ যাব +2 জে কেপ এতিয়া +2 কে কেপ হ'ল মানে কি পালোঁ আমি এ ক্ৰছ বিটো পাই গ'লোঁ ঠিক আছে আৰু এতিয়া আমি কি উলিয়াব লাগিব সেইকাৰণে যিহেতু কি এ ক্ৰছ বিটো পাই গ'লোঁ এতিয়া আৰু আমি এতিয়া উলিয়াব লাগে এ ক্ৰছ বিৰ মেগনিটিউডটো উলিয়াব লাগে এতিয়া কি হ'ব আমাৰ দেয়াৰফৰ কিমান আহিব এ ক্ৰছ বিৰ মেগনিটিউডটো আমাৰ কিমান আহিব এতিয়া যে প্ৰথমতে আমি কি লিখিম √(-1 স্কোৱাৰ আহিব হয়নে +2 স্কোৱাৰ প্লাছ কি আহিব আমাৰ 2 স্কোৱাৰ আমি কেনেকৈ লৈছিলোঁ এ ইকুৱেল টু কিমান আছিলে আমাৰ √(ax স্কোৱাৰ প্লাছ ay স্কোৱাৰ প্লাছ কি আছিলে আমাৰ az স্কোৱাৰ আছিলে হয়নে আৰু সেইকাৰণে আমি কি কৰিলোঁ ইয়াৰ আগত কি আছিলে -1 আছিলে সেইকাৰণে কি লিখিলোঁ এতিয়া -1 লিখিলোঁ -1 স্কোৱাৰ প্লাছ 2 স্কোৱাৰ প্লাছ কি আছিলে 2 আছে 2 স্কোৱাৰ লিখিলোঁ ঠিক আছে সেইকাৰণে কিমান আহিব এতিয়া আমাৰ √(1 + 2 2 * 4 4 + 4 মানে কিমান আহিব 4 + 4 8 + 1 9 ইকুৱেল টু কিমান আহিব 3 ঠিক আছে মানে আমি কিমান পালোঁ এ ক্ৰছ বিৰ মেগনিটিউডটো কিমান পালোঁ এতিয়া 3 পালোঁ এতিয়া এই আমি ফৰ্মটো বহাই দিম এতিয়া লিখি দিয়া দেয়াৰফৰ আমাৰ কিমান আহিব দেয়াৰফৰ এন কেপ ইকুৱেল টু ওপৰত কিমান আহিব এতিয়া আমাৰ এ ক্ৰছ বি কিমান আহিছিলে মাইনাছ বহাই দিয়া মাইনাছ আই কেপ +2 জে কেপ প্লাছ কিমান আছে 2 কে কেপ এইখিনি বেলেগ ঠিক আছে ডিভাইডেড বাই আমাৰ কিমান আহিব এ ক্ৰছ বি আছিলে আৰু তাৰ মেগনিটিউডটো কিমান আছে 3 আছিলে সেইকাৰণে 3 বহাই দিয়া মানে এতিয়া আমাৰ আনচাৰটো কিমান আহিব 1/3 মাইনাছ আই কেপ প্লাছ 2 জে কেপ প্লাছ কি আহিব আমাৰ 2 কে কেপ ঠিক আছে এইটো ইয়াৰ আনচাৰটো হ'ব যিহেতু আমাক কি উলিয়াবলৈ কৈছিলে ইউনিট ভেক্টৰটো উলিয়াবলৈ কৈছিলে আমি জানো যে কি পাৰপেণ্ডিকুলাৰ টু এ এণ্ড বি ভেক্টৰ মানে কি আমি ক্ৰছ প্ৰডাক্ট কৰিলে কি হ'ব এইটো পাৰপেণ্ডিকুলাৰ হ'ব আনচাৰটো আৰু তাৰ ইউনিট ভেক্টৰটোহে কি উলিয়াবলৈ কৈছে আমাক এই ইউনিট ভেক্টৰটোৰ কথা কৈছে সেইকাৰণে পাৰপেণ্ডিকুলাৰ বুলি কোৱাৰ কাৰণে কি হ'ব আমি মানে ক্ৰছ প্ৰডাক্ট কৰিলে তাৰ আনচাৰটো কি হ'ব এইফালে আহিব আৰু সেই ক্ৰছ প্ৰডাক্টটোৰ যিটো ডাইৰেকশ্যন দিব সেইটো কি ইউনিট ভেক্টৰ এন কেপে দিব মানে কি কৰিব লাগিব আমি সেই এন কেপটোৰ ভেলুটো উলিয়াব লাগিব আৰু আমি জানো যে কি এন কেপৰ ভেলু উলিয়াবলৈ আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব সেইকাৰণে প্ৰথমতে কি কৰিলোঁ
A ক্ৰছ B টো ডিটাৰমিনেণ্ট ফৰ্মুলা ইউজ কৰি কি লগাই ল'লোঁ, উলিয়াই ল'লোঁ, হ'ল। তাৰপিছত আমি কি কৰিলোঁ, যিটো ভেক্টৰ পালোঁ সেই ভেক্টৰটোৰ কাৰণে কি কৰিলোঁ, A ক্ৰছ B কাৰণে মেগনিটিউডটো উলিয়ালোঁ, এতিয়া ফৰ্মুলাত বহাই দিলোঁ, আনচাৰটো ওলাই গ'ল। ঠিক আছে, লিখি লোৱা, হ'ব। এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ, তোমালোকে পষ্ট কৰি লিখি লোৱা, হ'ব। এতিয়া আমাক কি দি আছে কুৱেশ্যনটো চাই লোৱা, কি কৈছে, ফাইণ্ড চাইন অফ দ্য এংগল বিটুইন ভেক্টৰ্ছ A and B, মানে কি কৈছে, আমাৰ এই ভেক্টৰটোৰ মাজত চাইনৰ এংগলটো উলিয়াবলৈ কৈছে। মই সেইদিনা দেখুৱাইছিলোঁ যে আমি চাইনৰ এংগলটো কেনেকৈ উলিয়াব লাগে, যে এতিয়া লিখি লোৱা তোমালোকে, যে উই হেভ কি আছে আমাৰ, যে A ক্ৰছ B মানে আমি কি জানো, যে A B ইয়াৰ আমাৰ চাইন থিটা আহে, হয়নে? আৰু ইয়াৰ পৰা যদি আমি কি কৰোঁ, চাইন থিটাটো যদি উলিয়াবলৈ হয়, তেতিয়া আমি কি কৰিব লাগিব, এই A ভেক্টৰ মেগনিটিউড আৰু B ভেক্টৰ মেগনিটিউড কি ইয়াৰ তললৈ গুচি যাব, মানে কিমান আহিব, ইকুৱেল টু যে A ক্ৰছ B ডিভাইড বাই A ভেক্টৰ মেগনিটিউডটো আৰু ইনটু B ভেক্টৰ মেগনিটিউডটো। ঠিক আছে, আৰু এটা কথা, এইটো কি আহিব, ইয়াত মেগনিটিউডটো আহিব দেই, সেইটো মনত ৰাখিব। ইয়াত যিহেতু আমি এন কেপ লিখা নাই, সেইকাৰণে কি আহিব, ইয়াত মেগনিটিউডটো আহিব। ঠিক আছে, ইমান লাগে। তাৰপিছত আমি প্ৰথমতে কি কৰিব লাগিব, সেইকাৰণে যে ডিটাৰমিনেণ্ট ফৰ্মুলা ইউজ কৰি A আৰু B ভেক্টৰৰ মাজৰ ক্ৰছ প্ৰডাক্টটো উলিয়াই ল'ব লাগিব। উলিয়াই লওঁ এতিয়া, তোমালোকে নিজে কৰিবলৈ ট্ৰাই কৰা এতিয়া, যে A ক্ৰছ B। ঠিক আছে, প্ৰথমতে আমি কি লিখিম, যে I কেপ J কেপ K কেপ। এতিয়া যিহেতু A ক্ৰছ B বুলি কৈছে, সেইকাৰণে আমি কি কৰিব লাগিব, প্ৰথমতে এৰ লগত থকা কম্পনেণ্টকে লিখিম, মানে I কেপৰ আগত কি আছে 3 আছে, J কেপৰ আগত কি আছে -4 আছে, আৰু K কেপৰ আগত কি আছে 5 আছে। এতিয়া ইনটু ক্ৰছ B যিহেতু কৈছে, এতিয়া ছেকেণ্ড লাইনটোত কি লিখিম, আমি বিৰ মেগনিটিউডখিনি লিখিম। I কেপৰ আগত কি আছে 1 আছে, J কেপৰ আগত কি আছে -1 আছে, আৰু K কেপৰ আগত 1 আছে, হ'ল। এতিয়া আমি কি হ'ব, ইয়াৰ পৰা যদি কি কৰোঁ, যে প্ৰথমতে I কেপৰ কাৰণে উলিয়াব লাগিব। I কেপ কৰিলে তাৰ তলত থকা কম্পনেণ্টকেইটা নধৰিম, আমি বাদ দিব লাগিব, আৰু থাকিলেগে এইকেইটা। এতিয়া সেইকাৰণে কি হ'ব, প্ৰথমতে যে -4 × 1 আহিব, সেইকাৰণে লিখা -4 × 1, মাইনাছ কি আহিব, -1 × 5 আহিব, -1 × 5। ঠিক আছে, তাৰপিছত কি হ'ব, মাইনাছ J কেপ আহিলে, তাৰপিছত কি আহিব আমাৰ, যে 3 × 1 মাইনাছ কিমান আহিব, 1 × 5। যিহেতু J কেপ ধৰিছোঁ, J কেপৰ তলত থকা কম্পনেণ্টকেইটা আমি বাদ দিব লাগিব, সেইকাৰণে কি কৰিলোঁ, 3 × 1 মাইনাছ 1 × 5, 1 × 5, হ'ল। প্লাছ কি হ'ব আমাৰ, K কেপ ধৰিলে K কেপত থকা কম্পনেণ্টকেইটা বাদ দিব লাগিব, আৰু থাকিলে কি এইকেইটা, মানে কি হ'ব 3 × -1 মাইনাছ কি হ'ব, 1 × -4, 1 × -4, হ'ল। এতিয়া এইখিনি কেলকুলেশ্যন কৰি দিয়া। I কেপ আহিলে, আৰু ইয়াত কি হ'ব আমাৰ, -4 মাইনাছে কি হ'ব, +5 আহিলে। ঠিক আছে, প্লাছ মাইনাছ J কেপ কি হ'ব, 3 - 5 আহিলে, 3 - 5 আহিব, প্লাছ K কেপ কিমান আহিব আমাৰ, -3 + 4 আহিব, -3 মাইনাছে কি হ'ব, প্লাছ হৈ যাব, -4 আহিব নহয়, এইটো মাইনাছে +4। এতিয়া কি কাৰণে কি আহিব, এতিয়া মাইনাছে প্লাছে মাইনাছ, এইটো আহিব, যিহেতু ডাঙৰ ডাঙৰত কি আছে প্লাছ, সেইকাৰণে আহিব I কেপ, 1 × I কেপ আহিব, মানে কি I কেপ আহিলে, মাইনাছ J কেপৰ কি হ'ব, 3 - 5 মানে কিমান, -2, আৰু এতিয়া মাইনাছে কি হ'ব, প্লাছ হৈ যাব, +2 J কেপ, এটা কি হৈ যাব, এতিয়া মাইনাছে প্লাছে মাইনাছ, ডাঙৰ ডাঙৰত প্লাছ, সেইকাৰণে কি প্লাছ K কেপ, হ'ল। ইমানলৈকে বুজি পালা। এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ আমি এতিয়া মেগনিটিউডটো উলিয়াব লাগিব, এইটো উলিয়াব লাগিব নহয়। ঠিক আছে, এতিয়া যদি আমি ইয়াৰ মেগনিটিউডটো উলিয়াই, আমাৰ কি আহিব, যে A ক্ৰছ B, ইয়াৰ যদি আমি মেগনিটিউডটো উলিয়াওঁ, তেতিয়া কি হ'ব আমাৰ, √, প্ৰথমতে কি হ'ব, ইয়াৰ আগত কি আছে 1 আছে, সেইকাৰণে আহিব 1² প্লাছ, ইয়াৰ আগত কি আছে 2² আহিলে, প্লাছ কি আহিব 1, ইয়াৰ আগত আছে 1² আহিলে, হ'ল। এতিয়া √, আমাৰ কিমান আহিব, 1² মানে 1, 2² মানে 4, প্লাছ কি আহিব 1, হ'ল। এতিয়া আমাৰ আনচাৰটো কিমান আহিব, 4, 5, 6। ঠিক আছে, ইমানলৈকে বুজি পালা। তাৰপিছত এতিয়া আমি কি কৰিব লাগিব, আকৌ এতিয়া A ভেক্টৰ মেগনিটিউডটো আৰু B ভেক্টৰ মেগনিটিউডটো উলিয়াব লাগিব। এতিয়া আমি উলিয়াই লওঁ, কি এডোখৰ হ'ল, তোমালোকে পষ্ট কৰি লিখিলোঁ এডোখৰ, হ'ব। এতিয়া আমাক এইটো ভেলু লাগিব, আৰু এই ভেক্টৰ এইকেইটা ভেলু লাগিব। ঠিক আছে, হ'ল, তোমালোকে পষ্ট কৰি লিখি ল'বা। এতিয়া আমি কি উলিয়াম, A ভেক্টৰ মেগনিটিউড আৰু B ভেক্টৰ মেগনিটিউডটো উলিয়াম। এতিয়া যদি আমি A ভেক্টৰ মেগনিটিউডটো উলিয়াওঁ, কি আহিব আমাৰ, এতিয়া আমি কি উলিয়াম, A ভেক্টৰ মেগনিটিউডটো, আৰু A ভেক্টৰ মেগনিটিউডটো কি হ'ব, √,
মানে কি হয় ax স্কোৱাৰ প্লাছ ay স্কোৱাৰ প্লাছ কি হয় আমাৰ az স্কোৱাৰ হয়নে আৰু সেইকাৰণে ইকুৱেল টু কি হ'ব আমাৰ ৰুট অভাৰ ax জেগাত কি আছে 3 আছে 3 স্কোৱাৰ প্লাছ ay মানে কি -4 স্কোৱাৰ প্লাছ কি হ'ব 5 স্কোৱাৰ মানে কিমান আহিব এতিয়া ৰুট অভাৰ 9 প্লাছ 16 প্লাছ কি হ'ব 25 এটা ইকুৱেল টু আমাৰ কিমান আহিব 9 প্লাছ 16 25 প্লাছ 25 50 আহিব এটা কিমান ৰুট অভাৰ 50 আৰু ৰুট অভাৰ 50 টোক আমি কি হিচাপে লিখিব পাৰিম যে 5 ৰুট 2 হয়নে ইয়াক 5 ৰুট 2 হিচাপে লিখিব পাৰোঁ কাৰণ কেলে 25 ইনটু কি হয় 2 হয় আৰু 25 টো ৰুট অভাৰ ভিতৰত থাকিলে কি হ'ব ৰুট 5 হৈ ওলাই হ'ব বাহিৰলৈ ঠিক আছে আৰু তাৰপিছত কি উলিয়াম আমি বি ভেক্টৰটোৰ মেগনিটিউডটো যদি উলিয়াওঁ তেতিয়া কি লিখিম আমি ডাইৰেক্ট কৰি দিছোঁতো যে আই আগত কি আছে 1 আছে সেইকাৰণে কি হ'ব 1 স্কোৱাৰ প্লাছ জে আগত কি আছে -1 আছে -1 স্কোৱাৰ আহিলে প্লাছ কে আগত কি আছে 1 আছে 1 স্কোৱাৰ আহিলে ইকুৱেল টু কিমান আহিব ৰুট অভাৰ 1 + 1 + 1 মানে কি ৰুট অভাৰ 3 আহিলে হ'ল এতিয়া আমি ইয়াৰ ভ্যালুখিনি পাই গ'লো এতিয়া এই ফৰ্মুলাত বহাই দিম এতিয়া যেটো সাইনৰ এংগলটো উলিয়াবলৈ কৈছে মানে কি সাইন থিটা উলিয়াবলৈ কৈছে আমাক এতিয়া আমি a ক্ৰছ b ৰ মেগনিটিউডটো কিমান পাইছিলো √6 পাইছিলো দেখিছা না √6 আৰু a ভেক্টৰৰ মেগনিটিউডটো কিমান পালো এতিয়া 5 √2 ইনটু কিমান পালো আমি b ভেক্টৰৰ √3 পালো √3 এতিয়া আমাৰ কি হ'ব √6 to 5 √2 ইনটু √3 কি হ'ব √6 আহিলে এটা কেনসেল গ'ল আৰু আনসাৰটো কিমান পালো 1/5 ঠিক আছে মানে কি সাইনৰ এংগলটো আমি এটা কিমান পাই গ'লো 1/5 বুজি পালা এইখিনি সব ক্যালকুলেশন প্ৰথমতে এটো মন ৰাখিলে হ'ল তোমালোকে ঠিক আছে কৰি লোৱা পজ কৰি লিখি লোৱা এটা আমি ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাওঁ হ'ব এতিয়া আমাৰ কোৱেশ্চনটো কি দি আছে চাই লোৱা যে কি কৈছে ফাইন্ড দা এৰিয়া অফ দা প্যাৰালেলোগ্ৰাম whose adjacent sides are formed by the vectors a and b মানে কি কৈছে আমাৰ এটা প্যাৰালেলোগ্ৰামৰ এৰিয়া উলিয়াবলৈ কৈছে যাৰ কি কৈছে adjacent side দুটা ভেক্টৰ কেইটা দি আছে a2 আৰু b2 ঠিক আছে আমি কি কৈছিলো যেতিয়া জয়হিতত পঢ়িছিলো তেতিয়া আমি কি চাইছিলো যেতিয়া জ্যামিতিক্যাল ইন্টাৰপ্ৰিটেশন অফ ক্ৰস প্ৰডাক্ট চাইছিলো তেতিয়া আমাৰ কি আছিল যে আমি কি কৰিছিলো যেতিয়া ক্ৰস প্ৰডাক্ট কৰি তাৰ ম্যাগনিটিউডটো লৈছিলো তেতিয়া হি কি বুজাইছিল আমাৰ প্যাৰালেলোগ্ৰামটা কি বুজাইছিল এৰিয়া বুজাইছিল নে বুজাইছিল এতিয়া আমি হেতু কৰিব লাগিব মানে কি হ'ব আমি জানো যে কি তোমালোক দেখাইছিলো মই জ্যামিতিক্যাল ইন্টাৰপ্ৰিটেশনত সিন্স কি হয় আমাৰ a ক্ৰস b ৰ ম্যাগনিটিউড ইকুৱেল টু কি হয় আমাৰ এৰিয়া of the parallelogram ঠিক আছে we know that বুলি লিখিলো দেই we know a cross b magnitude equal to কি হ'ব area of the parallelogram আৰু হেকাৰণে আমি কি কৰিব লাগিব a ভেক্টৰ আৰু b ভেক্টৰটো কি কৰিব প্ৰথমতে ক্ৰস প্ৰডাক্ট কৰি মানে কি ডিটাৰমিনেন্ট মেথড ইউজ কৰি ক্ৰস প্ৰডাক্ট কৰিম আৰু তাৰ কি উলিয়াব লাগিব ম্যাগনিটিউড উলিয়াই দিলে আমাৰ কি ওলাই যাব area of the parallelogram ওলাই যাব ঠিক আছে আৰু কি আছিল এটো টুৱাইস অফ দা কি আছিল এৰিয়া অফ দা ট্ৰায়াঙ্গল আছিল না এতিয়া আমাক যেটো এৰিয়া অফ প্যাৰালেলোগ্ৰাম উলিয়াবলৈ দিছে হেকাৰণে আমি কি কৰিম ডাইৰেক্ট a ক্ৰস b উলিয়াম আৰু তাৰ ম্যাগনিটিউড উলিয়াই দিলে হ'ব ঠিক আছে হেকাৰণে আমি কি কৰিম প্ৰথমতে যে ডিটাৰমিনেন্ট মেথডটো ইউজ কৰিম তোমালোকে ডিটাৰমিনেন্ট মেথড এতিয়া ইউজ কৰি আছে বুজি পাইছা কেনেকৈ আমি ইউজ কৰি আছো ডিটাৰমিনেন্ট মেথডটো তোমালোকে মুঠতে i j আৰু k প্ৰথমতে বহাই লবা আৰু যেহেতু প্ৰথমতে a আছে হেকাৰণে প্ৰথমতে a ম্যাগনিটিউডখিনি বহাবা আৰু পিছত কি আছে b আছে হেকাৰণে তলত কি বহাবা b ম্যাগনিটিউডখিনি বহাবা আৰু যদি কি হয় কেতিয়াবা যদি দি দিয়ে তোমাক যে b ক্ৰস a কৰা বুলি তেতিয়া কি কৰিবা এই প্ৰথম লাইনটোত কি কৰিবা b ম্যাগনিটিউডখিনি বহাবা ঠিক আছে আৰু সেকেন্ড লাইনটোত তেতিয়া a ম্যাগনিটিউডখিনি বহাবা ঠিক আছে এতিয়া ইয়াত কি আহিব a কি আছে 1 আছে i কে পাগত কি আছে 1 আছে j কে পাগত কি আছে -3 আছে আৰু k কে পাগত কি আছে 1 আছে হল এটা b আছে কি 1 1 1 আছে হেকাৰণে কি হ'ব আমাৰ 1 1 1 হল এতিয়া আমি ইয়া কি কৰিব লাগিব i কেপৰ কাৰণে কৰিলে i কেপটোৰ তলত থকা কম্পোনেন্ট আঁতৰি যাব থাকিলে কি এইকিটা আৰু প্ৰথমতে কি হ'ব আমাৰ -3 * 1 এটো হ'ব এটো হ'ব হেকাৰণে কি হ'ব -3 * 1 মাইনাস কি হ'ব 1 * 1 1 * 1 ঠিক আছে তাৰছত কি হ'ব মাইনাস আহিব তাৰছত কি হ'ব j কেপ আহিলে আৰু হেকাৰণে কি হ'ব j কেপৰ তলত থকা কি হ'ব আমাৰ এই ম্যাগনিটিউড কিটা বাকি কম্পোনেন্ট কিটা আঁতৰি যাব কিন্তু বাদ দিব লাগিব থাকিলে কি 1 1 1 1 হেকাৰণে কি হ'ব 1 * 1 মাইনাস কি হ'ব 1 * 1 1 * 1 minus 1 * 1 ঠিক আছে 1 * 1 প্ৰথমতে লিখিলো মাইনাস কি লিখিলো 1 * 1 লিখিলো ঠিক আছে বাকি 1 * 1 লিখিলো minus 1 * 1 লিখিলো ঠিক আছে যেহেতু আমি কি - j কেপ লিখিছো হেকাৰণে কি কৰিব লাগিব 1 * 1 minus 1 * 1 ঠিক আছে
আৰু কিবা প্লাছ কে কেপ হ'লে কি হ'ব এইটো আমি বাদ দিব লাগিব আৰু থাকিলেকে এইকেইটা মানে কি হ'ব 1 * 1 - 1 * -3 1 * 1 - 1 * -3 হ'ল এতিয়া আমাৰ থাকিব কিমান I cap -3 -1 থাকিলে -j cap কিমান দিব 0 0 ডাইৰেক্ট বহাই দিব 1 - 1 0 হৈ যাব 1 - 1 প্লাছ কে কেপত কি হ'ব 1 মাইনাছ যেহেতু কি -3 * 1 কি হ'ব -3 হ'ব -7 আছে +3 ঠিক আছে আৰু কিমান আহিব দিয়া -4 I cap এটোটো 0 হৈ যাব এটো নিলিখো এখানে +3 + 1 কি 4 কে কেপ এটা যদি কি কৰো আমি ইয়াৰ যদি ম্যাগনিটিউডটো উলিয়াই দিও কি হ'ব আমাৰ যে therefore কি হ'ব আমাৰ a vector cross b vector magnitude কি হ'ব √(-4 square + 4 square বা তোমালোকে যদি লিখো বুলি ভাবা তেতিয়া ইনে লিখিব পাৰা নিলিখিলেও হয় ঠিক আছে এটো তোমালোকে এটো কি বুলি লিখিব পাৰা ইয়াত এটো বা তোমালোকে কি লিখিব পাৰা যে -4 I cap মাইনাস কি হ'ব 0 j cap এটো নিলিখিলেও হয় প্লাস কি হ'ব 4 k cap তেতিয়া মানে কি হ'ব ইয়াত তুমি 0 বহাব পাৰা নবহাব পাৰা এনেকৈ ডাইৰেক্ট কৰিব পাৰা ঠিক আছে এতিয়া 4 স্কয়ার -4 স্কয়ার প্লাস কি হ'ব 4 স্কয়ার আহিলে ইকুয়াল টু কিমান হ'ব 4 সেকেন্ড হল 16 প্লাস কিমান আহিব 16 ইকুয়াল টু কিমান আহিব √32 ঠিক আছে তো যেহেতু কি হয় 2 লং 32 সেখানে কি হ'ব 4√2 ঠিক আছে আৰু যেহেতু কি কৈছে আমাৰ এৰিয়া বুলি কৈছে স্কয়ার ইউনিট আহিব স্কয়ার ইউনিট equal to কি আমাৰ area of the parallelogram ঠিক আছে এটা হ'ব আমাৰ আনসাৰটো ঠিক আছে আমি জানিছিলো যে কি যেতিয়া আমি জিওমেট্ৰিক্যাল ইন্টারপ্রিটেশন চাইছিলো তেতিয়া আমি গম পাইছিলো যে কি a cross b এর যেটো আমি ম্যাগনিটিউড লৈছিলো হেতু ইকুয়াল টু কি হয় আমাৰ area of the parallelogram হয় নহলে কি হয় twice of the area of the triangle আছিল এই যেহেতু আমাৰ কি কৈছে area of the parallelogram উলিয়াব লৈছে সেইকাৰণে কি আমি a cross b কৰি তাৰ ম্যাগনিটিউড উলিয়াম আৰু a cross b টো কি কৰিলো আমি ডিটারমিনেন্ট মেথডটো ইউজ কৰিলো আৰু আনসাৰটো দিয়ালো আৰু তাৰ পিছত কি কৰিলো আমি এই ম্যাগনিটিউড লৈ ললো আনসাৰটো ওলাই গল ঠিক আছে তোমালোকে ডিটারমিনেন্ট মেথডটো ভালকে চাবা এটা একদম ইজি হয় পাৰিবা দেখিলা না কেনেকৈ আমি কৰিছো তোমালোকে ঘৰত দুবাৰ প্ৰেক্টিস কৰিবা এইটা প্ৰবলেম যদি প্ৰেক্টিস কৰা পাই যাবা তোমালোকে ঠিক আছে এতিয়া লিখি লোৱা হ'ব তেনেহলে আজিলে ভিডিওটো ইমানটা সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱী সকলৰ লগতো এই ভিডিওটো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকৰ ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিও আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশন পাই যোৱা ঠিক আছে নটিফিকেশন পাই যোৱা তেনেহলে আজিলে ভিডিওটো ইমানটা সমাপ্ত কৰিছো আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে আজি ভিডিওটো বুজি পালা ঠিক আছে তোমালোকে এই ডিটারমিনেন্ট মেথডটো ভালকে চাবা দুবাৰ তিনিবাৰ প্ৰেক্টিস কৰিবা তেতিয়া পাই যাবা ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানটা সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ